নমস্কাৰ এভৰিৱান। আজি সন্ধিয়া মিটিঙত মই সকলো লিডাৰ্ছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ মিটিংখন মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এটমিৰ মূল মন্ত্ৰ, চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট এ ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশন দত্ত শদিয়াৰ পৰা গ্ৰেট লিডাৰ্ছ মিটিঙলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি তাৰিখ 12 জুলাই 2024 ৰবিবাৰ হয়। সময় সন্ধিয়াৰ 7টা বজাৰ পৰা এন্ট্ৰি হয় আৰু 7:10 পৰা আমি মিটিংখন আৰম্ভ কৰোঁ প্ৰায়। সময়সীমা 1 ঘণ্টা। আমাৰ মিটিঙৰ সময়সীমা আমি 1 ঘণ্টা ৰাখিছোঁ। কিন্তু কেতিয়াবা মিটিঙৰ টাইম অকণমান বাঢ়ি যায়, তাৰ বাবে মাৰ্জনা কৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, আজি জুমতো আমাৰ এখন মিটিং আছে। যিসকলে পাৰে জুমৰ মিটিংখনত উপস্থিত থাকি শুনিবলৈ, বুজিবলৈ চেষ্টা কৰিব। তাতো আমাৰ বহুত ধুনীয়া এখন মিটিং আমাৰ ডক্টৰ এছ কুমাৰ ছাৰে আলোচনা কৰিবলৈ গৈ আছে, বহুত কিছু গুৰুত্বপূৰ্ণ টপিকত। আজিৰ এই বিশেষ অনুষ্ঠানত আপুনি জানিব পাৰিব এটমিৰ ভিজন, কালচাৰ আৰু ছাকচেছ প্ৰিন্সিপল। পাৰ্চনেল কনজামশ্যনৰ গুৰুত্ব, প্ৰডাক্ট নলেজ কেনেকৈ আত্মবিশ্বাস বৃদ্ধি কৰে, টিম বিল্ডিং আৰু ডুপ্লিকেশ্যনৰ সঠিক পদ্ধতি, এজন লিডাৰে কেনেকৈ ডুপ্লিকেট কৰি টিম বিল্ডিং কৰি আগুৱাই গৈ আছে, সেই সকলো বুজিব পাৰিব। লক্ষ্য নিৰ্ধাৰণ আৰু সেই অনুসৰি কাম কৰাৰ কৌশল আপুনি দেখিব পাৰিব। সময় ব্যস্ততাৰ সময় ব্যৱস্থাপন, টাইম মেনেজমেণ্টৰ ওপৰত গুৰুত্ব কেনেকৈ দিব লাগে সেইখিনি বুজিব পাৰিব। নিয়মীয়া মিটিং আৰু ট্ৰেইনিঙে সফলতাত কেনেকৈ সহায় কৰে, সেই সকলোবোৰ বুজিব পাৰিব। সঠিক মনোভাৱ, পজিটিভ মাইণ্ডছেটে সফলতাত কিদৰে ভূমিকা লয়। আমি পজিটিভ মাইণ্ডছেটত কেনেকৈ কাম কৰি সফল হ'ব পাৰোঁ, সকলো বুজিব পাৰিব। যোগাযোগ, কমিউনিকেশ্যন আৰু ৰিলেশ্যনশ্বিপ বিল্ডিঙৰ কৌশল, চেলেঞ্জসমূহ আত্মবিশ্বাসেৰে কেনেকৈ অতিক্ৰম কৰিব, লিডাৰৰ গুণাৱলী আৰু দায়িত্ব কেনেকৈ পালন কৰিব, সকলোখিনি আমি বুজিব পাৰিম। আজি মিটিঙত উপস্থিত প্ৰত্যেকজন লিডাৰে এগৰাকী দায়িত্ববান লিডাৰ, এক্টিভ লিডাৰ আৰু সকলোৱে অতি ধৈৰ্যৱান লিডাৰ্ছ। এক সময়ত সকলোৱে এজন সফল ইম্পেৰিয়েল মাষ্টাৰ নিশ্চয় হ'ব পাৰিব, এয়া আমাৰ বিশ্বাস। গতিকে আমাৰ একাগ্ৰতা আৰু আগ্ৰহ লাগিব মাত্ৰ। আহক একেলগে শিকো, বিকশিত হওঁ আৰু সফলতাৰ দিশে আগবাঢ়ো। আজিৰ বিশেষ অতিথি শ্ৰী হিতেশ কলিতা ছাৰ, এটমিক ডিষ্ট্ৰিবিউটৰ, গুৱাহাটীৰ আছামৰ পৰা আমাৰ মাজত তেওঁ সকলো চিনাকি পৰিচয় দিব আৰু তেওঁ উদ্দেশ্য ভাগ বতৰা কৰিব। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণামূলক অভিজ্ঞতাই নিশ্চয় সকলোকে উৎসাহিত কৰিব। সময়মতে জইন কৰক, শিকক আৰু আগবাঢ়ক আৰু সফলতাৰ নতুন দিশে আগুৱাই যাওক। আপোনাৰ মূল্যৱান উপস্থিতিয়ে অনুষ্ঠানখন অধিক সফল আৰু সাৰ্থক কৰিব। ধন্যবাদ। উই লাভ এটমিক ইণ্ডিয়া। থেংক ইউ। আজি পলম নকৰি, যিহেতু আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি, মই আমাৰ সকলোৰে মেণ্টৰ গুৰু শ্ৰী জে.চি. টাইট ছাৰ, ছেলছ মাষ্টাৰ ফ্ৰম আছাম, টপ লিডাৰ ছাৰক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰৰ দীৰ্ঘায়ু আৰু সফলতাৰ কামনা কৰিছোঁ। ছাৰে যেনেকৈ আজি আগুৱাই গৈছে, আমি সকলোৱে ছাৰক ডুপ্লিকেট কৰিবলৈ, কপি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু 100% আমি ছাকচেছ হ'ম আৰু সকলো টিম মেম্বাৰ ছাকচেছ হ'ব আৰু অনাগত দিনত আমাৰ মাজত প্ৰত্যেকজন লিডাৰক আমি ছেলছ মাষ্টাৰ ৰূপত দেখা পাব পাৰিম। থেংক ইউ, বেষ্ট অফ লাক অল লিডাৰ্ছ, ৱেলকাম। আৰু মই ফুলাম গামোচাৰে আৰু বহুত ৰেচপেক্ট আৰু অনাৰ কৰি আমাৰ জে.চি. টাইট ছাৰক মই মাইকটো হেণ্ড অভাৰ কৰিছোঁ। ছাৰে দুআষাৰ চমু মন্তব্যৰ আৰম্ভণিৰ পৰা আমাৰ মিটিংখন আগুৱাই দিব আৰু লগতে আমাৰ হিতেশ কলিতা ছাৰকো মই উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। আমি নিশ্চয় নেক্সট টপিক ছাৰক নিমন্ত্ৰণ কৰিম। ৱেলকাম জে.চি. টাইট ছাৰ। হয় বহুত ছাৰ, বহুত আপোনাৰ ধন্যবাদ। লগত থেংক ইউ ছাৰ। হয় হয় হয়, থেংক ইউ মেম, থেংক ইউ। বহুত বহুত ধন্যবাদ সকলোকে এই অদ্ভুত প্লেটফৰ্মখনলৈ। মই জে.চি. টাইট
গুৱাহাটীৰ পৰা চেলছ মাষ্টাৰ একাডেমী ইণ্ডিয়া এই পৃথিৱীৰ অদ্ভুত প্লেটফৰ্মখনলৈ স্বাগতম জনাইছো। আজি মই বিশেষ দীঘলীয়া একো নকৈ পেলাই চমুকৈ এটা কথাই মই কম বুলি ভাবিছো, কাৰণ সময়ৰ কথা আছে। পৃথিৱীৰ এনেকুৱা মানুহ নাই যিজন মানুহে টকা নিবিচাৰে, যিজন মানুহক সময় নালাগে, যিজন মানুহে আৰাম কৰিব নিবিচাৰে, তেনেকুৱা মানুহ নাই। সকলোকে এইকেইটা বস্তু লাগে। যিজন মানুহক স্বাস্থ্য নালাগে, যাক টকা নালাগে, সময় নালাগে, আৰাম নালাগে, তেনেকুৱা মানুহেই নাই। মানুহৰ উপাৰ্জনৰ পদ্ধতি মূলতঃ দুটা ভাগত বিভক্ত কৰা হৈছে, যে অনলাইন আপুনি কৰিব নে অফলাইন কৰিব। আৰু এটা ভাগ আছে হ্ৰস্বম্যাদী কৰিব নে দীৰ্ঘম্যাদী কৰিব। দীৰ্ঘম্যাদী বুলি ক'লে অফলাইন ক'বলৈ গ'লে জন্মৰ পৰা মৃত্যুলৈকে অকলে অকলে কৰি থকাটো দীৰ্ঘম্যাদী হয়। কিন্তু এইটো অফলাইনত কেৱল নিজে নিজে কৰি পেলাই জীৱনটো পাৰ কৰিব লাগিব। মূল ভাগত অফলাইন আৰু অনলাইন দুটা ভাগ, ঠিক আছে। তো অফলাইন কাম আমি কি কৰি আছো, যেনেকে আমাৰ চৰকাৰী চাকৰিয়াল বিলাক, চৰকাৰী বুলিয়ে নহয়, যিকোনো কোম্পানীয়ে হওক, প্ৰাইভেটে হওক, হোৱাট এভাৰ। তো তেওঁলোকে কেৱল টকাৰ বাবে কাম কৰে। অন্য অফিচটো এৰি আহিলে আৰু তেওঁৰ একো অফিচৰ কথা বৰ বেছি লেঠা নাথাকে। তাৰ কাৰণে কেৱল তেওঁ জগৰীয়া, আৰু তেওঁৰ পৰিৱৰ্তে তেওঁৰ যিমানেই আপোন হওক, ইভেন বোলে মোৰ ল'ৰাই চাকৰি কৰি ল'ৰাৰ আজি অসুখ হৈ গ'ল, বোলে ল'ৰাৰ বিনিময়ত মই যাওঁ, সেইটোও নহব। তেওঁ অকলে গোটেই জীৱন 60 বছৰ ধৰি অকলে অকলে অফিচ ঘৰ কৰি জীৱনটো শেষ কৰি গ'লে পাব, নগলে নাপাব। ঠিক আছে, এইটো হ'ল চাকৰি বুলি বিচাৰি থকা, হাবাথুৰি খাই থকা ব্যক্তিসকলৰ এইটো কাম। তেওঁ বৰঞ্চ এনেকুৱাও হয় যে হঠাৎ মোৰ গাঁওখনত, মোৰ সমাজত কিবা এটা ভাল ফেষ্টিভেল পাতিছে, তাতে বোলে মই যাওঁগৈ। হয়তো আপুনি আগতীয়াকে গম নাপালে, হঠাৎ আপুনি যাব নোৱাৰে। ইন এডভান্স ছুটি দিব লাগিব, এপ্লিকেশ্যন দিব লাগিব। চৰকাৰৰ পৰা যদি অনুমতি পাই যাব পাৰিব, যদি নাপায় যাব নোৱাৰে। আপোনাৰ ইচ্ছাৰ কথা নহয়। আৰু সময় মেইনটেইন কৰিব লাগিব, সঠিক সময়ত গৈ পাব লাগিব, সঠিক সময়তহে অফিচৰ পৰা ওলাই আহিব পাৰিব। জীৱনটো আপোনাৰ, কিন্তু আপুনি আপোনাৰ ইচ্ছামতে চলিব নোৱাৰে। আপুনি বোলে খুব ভাল পাওঁ, বোলে ধুনীয়া এটা বোলে অলপমান 50-60 হাজাৰ টকীয়া, লাখ টকীয়া এটা দৰ্জা লগাওঁ ঘৰত, সেইটোও নোৱাৰে। তো আপুনি কেৱল টকাৰ বাবে চব কিছু জলাঞ্জলি দিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, স্বনিৰ্ভৰশীল লোকসকল, চেল্ফ এমপ্লয়ড মানুহবিলাক। চেল্ফ এমপ্লয়ড মানুহবিলাক কি? আপোনাৰ চাকৰিৰ বাবে আপুনি মালিক। আপুনি কোনটো ধৰণৰ, কেনেধৰণৰ চাকৰি এটা কৰিব, এইটো আপুনি নিজে যোগাৰ কৰি লৈছে, ঠিক আছে। তাৰ বাবে কি কৰিব, আপুনি সময়ৰ বিনিময়তহে টকা পাব। সেই পাৰ্টিকুলাৰ আপুনি বাছি লোৱা চাকৰিটোৰ ওপৰত আপুনি শাৰীৰিকভাৱে উপস্থিত থাকি সময় তাত দিব লাগিব। ধৰা হওক এখন দোকান আমি বাস্তৱতে দেখা পাওঁ, অলিয়ে গলিয়ে যিকোনো দোকান, সেই দোকানখনৰ পৰিচালনা সম্পূৰ্ণ আপোনাৰ হাতত। আপুনি ৰাতি 9টাত খুলিব নে নুখুলে, কি বস্তু আনিব নে নানে, একদম আপোনাৰ কথা। পৃথিৱীৰ দ্বিতীয় এজন ব্যক্তি তাৰ কাৰণে কেতিয়াও দায়বদ্ধ নহয়, তাৰ কাৰণে কেতিয়াও কোনো অন্য এজন ব্যক্তিৰ জগৰীয়া নহয়।
তো তাতে যদি আপুনি আজি কিবা কাৰণত বন্ধ কৰিবলগীয়া হয় 1 টকাও নাপায় আৰু এই কাম আপুনি হয়তো ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে অকলেই কৰিব লাগিব যদি আপোনাক যদি কোনোবাই ঘৰৰ মানুহে আহি পেলাই সলাই নিদিয়ে বোলে বিৰাট ডাঙৰ উৎসৱ বহাগ বিহু কিবা কিবি পাৰ্টি উঠি পিকনিক চিকনিক চলি আছে যদি সেই পাৰ্টি উঠিৰ কাৰণে যদি এদিন আপুনি বন্ধ ৰাখে 1 টকাও নাপায় আৰু সেই কাম আপুনিও অকলে অকলে মৃত্যু পৰ্যন্ত কৰিব লাগিব ঠিক আছে চাকৰি আৰু ব্যৱসায়ৰ কথা আমি গম পালো এইকেইটা কাম হল আপুনি অকলে পৃথিৱীৰ পৰা সমাজৰ পৰা আঁতৰত থাকি কেৱল আপুনি ৰেছপন্সিবল কেৱল আপোনাৰ সশৰীৰ সময় কষ্ট সকলো দি পেলাই অকলে অকলে মৃত্যু পৰ্যন্ত কৰিব লাগিব সেইবিলাক হৈছে অফলাইন কাম অন্য মানুহ তাত একো ইনভলভ নহয় চৰকাৰো ইনভলভ নহয় অন্য ব্যক্তিও ইনভলভ নহয় অকল আপুনি ঠিক আছে সেই দুটা হল অফলাইনৰ কাম আৰু তেনেকে কাম কৰি পেলাই কিমান মানুহে সেল্ফ স্যাটিসফ্যাকশন পাইছে জীৱনটো কিমান মানুহে বিচৰাৰ দৰে পাইছে মইতো নাজানো বাৰু হয়তো কোনোবাই যে দোকান কৰি পেলাই এজন মানুহে জীৱনটোত ভবা মতে জীৱন যাপন কৰিব পাৰিছেনে সেইটো এটা ভাবিবলগীয়া কথা মেবি আগৰ দিনত পাৰিছিলে আজিকালি যেতিয়াৰ পৰা অনলাইন আহিলে ডিজিটেল সিস্টেম আহিলে কোনোবাই ক'লেও কিন্তু মানিবলৈ অলপ টান লাগে আপোনালোকে ভাবি চাব পাৰে কাৰণ আগতে অনলাইন বস্তুটো নাছিলে যি লাগে আপোনাক দোকানতেই যাব লাগিব এতিয়া যদি কথা এটা কওঁ মই বাস্তৱত ব্লিংকিট বুলি আপোনালোকে ক'ৰবাত চাৰ্চ কৰি চাব ব্লিংকিট 10 মিনিটত ঘৰলৈ আনি দিব গুৱাহাটীত এইটো চলিছে বাকী চিটিলৈকে হয়তো মেবি লাহে লাহে এক্সপানশ্যন হ'ব হয়তো ডিব্ৰুগড়ত আছে নেপালত ডাঙৰ ডাঙৰ চিটিবিলাকত আছে যে বোলে ঘপকে মোৰ চাৰ্ফ নাইকিয়া হ'ল নহয় বোলে আচাৰ বটল লাগিছিলে এই আলু পিঁয়াজ নাইকিয়া হ'ল শাক পাচলি কিবা কিবি নাইকিয়া হ'ল বোলে এই মাত্ৰ অফিচৰ পৰা ৰাতিখন পৰা ওলাই যাম আৰু বাছ অৰ্ডাৰ দিয়ক আপুনি কি লাগে লিষ্ট কৰি পেলাই দি দিয়ক 10 মিনিটৰ ভিতৰত আপোনাৰ ঘৰলৈ আনি দিব তেনে ক্ষেত্ৰত আপুনি যে সেই ৰাস্তাটোত ক'ৰবাত যে মূল কাষত যে কেইবাটাও দোকান আছে এগাল দোকান আছে চাপ'জ শাক চব্জি ইটো বিক্ৰী কৰে তেওঁলোকৰ কি হ'ব তো সেইকাৰণে কৈছো যে আজিৰ দিনত আপুনি দোকান এখন কৰি অফলাইন দোকান এখন কৰি যে জীৱনটো ভবামতে সজাব পাৰিব মই নাভাবো এটা প্ৰশ্ন হয় মই দুটা কথা কৈছিলো এইবিলাক হ'ল অফলাইনৰ কাৰবাৰ এইটো এটা সাইড হৈ গ'ল আনটো দিশ কি উপাৰ্জনৰ আনটো দিশ কি উপাৰ্জনৰ আনটো দিশ হৈছে অনলাইনত হ'ব দিশটো কি আপুনি ব্যৱসায়ৰ মালিক হ'ব পাৰে তাৰমানে ব্যৱসায়ৰ মালিক হ'বলৈ হ'লে আপুনি এটা চিষ্টেমত থাকিব লাগিব যে ধৰা হওক আমি এটমিক চিষ্টেম এটাত আছো সেই চিষ্টেমে আমাক যিকোনো প্ৰকাৰে ঠেলি হেঁচি লৈ যাব চিষ্টেমে শিকাব এই আজি যে আমি একত্ৰিত হৈছো ইয়াৰ পৰাই আপুনি কিবা এটা নলেজ পাব কাৰণ এইটো নলেজ না স্কুলত শিকাইছে না কলেজত শিকাইছে না মা দেউতাই শিকাইছে না আমাৰ পূৰ্বপুৰুষসকলে শিকাইছে আপোনাৰ মোৰ সমাজত থকা ডাঙৰ ডাঙৰ গুণী জ্ঞানী বা ৰাজনীতিবিদ MLA মন্ত্ৰী শিকাইছে কোনোটো শিকাই দিয়া নাই একচুৱেলি মানুহৰ জীৱনত লাগে কি স্বাস্থ্য প্ৰথম লাগে টকা পইচা দ্বিতীয়তে লাগে এই দুটা বস্তু নহলেতো আপুনি জীয়াই থাকিবই নোৱাৰে এই দুটা বস্তুৰ ওপৰত কোনো ধৰণৰ পাঠ্যপুথি নাই স্কুল কলেজ আপুনি LP স্কুলৰ পৰা চাওক ইউনিভাৰ্চিটিলৈকে বৰঞ্চ চাওক যে মানুহ এজনক জীয়াই থাকিবলৈ যিটো অত্যন্ত দৰকাৰী বস্তু মষ্ট এচেঞ্চিয়েল সেই দুটাৰ ওপৰত কোনো ক্লাছ নাই কোনো শিক্ষক নাই কোনো পাঠ্যক্ৰম নাই বৰ ভাবিবলগীয়া কথা ব্যৱসায়ৰ মালিক হ'বলৈ আজিকালি ডাইৰেক্ট সেলিং ডিজিটেল অনলাইন চিষ্টেমত আমাৰ এই এটমিক প্লেটফৰ্মটো আপুনি থৈ লওক এতিয়া আপোনাৰ মতে ইয়াতে চাৰিটা আমি অপশ্যন পাওঁ অফলাইন দুটা যে চাকৰি আৰু সেল্ফ এমপ্লয়মেণ্ট স্বনিৰ্ভৰশীল হোৱা আৰু চাকৰি টকাৰ কাৰণে কাম কৰিব স্বনিৰ্ভৰশীল আপুনি নিজৰ কাৰণে চাকৰি কৰিব নিজে নিজৰ মালিক হ'ব কিন্তু তাত সময় আৰু শাৰীৰিক উপস্থিতি আৰু দায়বদ্ধতা কেৱল আপোনাৰ মৃত্যু পৰ্যন্ত কেৱল আপুনি কৰিব লাগিব ঠিক আছে ডিজিটেল আজি এটমিক দৰে প্লেটফৰ্মৰ এনেকুৱা সেলিং প্লেটফৰ্মৰ কথাটো হৈছে আপুনি মালিক এটা ব্যৱসায়ৰ অনলাইন মালিক
যিটো ব্যৱসায় একচুৱেলি ফিজিকেলি কোনো অস্তিত্ব নাই, কিন্তু তাত আপুনি অকলে কাম নকৰে, গোটেই জীৱনটোৰ পৰিকল্পনা ইয়াত কৰা হয়। জীৱনটোত আপোনাক কি কি লাগে, কিয় লাগে, জীৱনটো কোন দিশে লৈ যাব লাগে, একচুৱেলি আপুনি ভবা সপোনটো বাস্তৱত পূৰণ কৰিবৰ কাৰণে ইয়াতে এটা চিষ্টেম থাকে। এই চিষ্টেমটোৰে গৰাকী আপুনি হয়। যেনেকে তুমি আমি প্লেটফৰ্মটো পাইছো, এইটো আপোনাৰ গৰাকী। এতিয়া চাপোজ কেনেকে গৰাকী, আপোনাৰ আইডি আৰু পাছৱৰ্ড এটা পাইছে, এইটো আপোনাৰ হয়। আপোনাৰ আইডি পাছৱৰ্ডটো মই নাজানিম, আইডিটো নাজানিম। পৃথিৱীৰ যিকোনো মানুহে আপোনাৰ আইডি পাছৱৰ্ডটো খুলিব নোৱাৰে। এইটো কেৱল অনাৰশ্বিপ অথৰাইজ ডিলাৰ হৈছে আপুনি কেৱল। চ' সেই আইডিটোৰ আণ্ডাৰত আপুনি যি কৰে, আপোনাক 1 লাখ লাগে, 2 লাখ লাগে, 10 লাখ লাগে, 50 লাখ লাগে, 2 কোটি লাগে, আপোনাৰ কথা। এনেকুৱা এটা মালিকীস্বত্ব আমি পাইছো, অৰ্থাৎ ফ্ৰেঞ্চাইজি দৰে আমি পাইছো এটমিক। তো এনেকুৱা চিষ্টেমৰ দ্বাৰা আপুনি ব্যৱসায় মালিক হৈ পেলাই যিকোনো কৰি ল'ব পাৰে। আৰু এনেধৰণৰ চিষ্টেমটো, এটমিক দৰে চিষ্টেমটো মই ভাবো সময় উপযোগী। এইটো একদম ৰাইট টাইম হয়, কাৰণ যেতিয়ালৈকে মানৱ দেহ থাকিব, যেতিয়ালৈকে ডিজিটেল চিষ্টেম থাকিব, এটমিক দৰে প্লেটফৰ্ম নাইকিয়া হ'ব পাৰে নেকি? এনেও আমাৰ দেশলৈ 100 বছৰৰ কাৰণে আহিছে, তেতিয়াহ'লে আপোনাৰ মোৰ একো চিন্তাৰ কাৰণ নাই। দ্বিতীয়টো হৈছে বিনিয়োগকাৰী। অনলাইনৰ অফলাইনৰ দুটা আমি পালো, যে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি যিয়ে নহওক, হোৱাটএভাৰ চাকৰি আৰু নিজস্ব চাকৰি, সেল্ফ এমপ্লয়মেণ্ট, স্বনিৰ্ভৰশীলতাৰ কাৰণে কিবা কিবি কাম, ফাৰ্ম চাৰ্ম কিবা কিবি কৰিলে। অফলাইন এই দুটা। অফলাইনৰ কাৰবাৰটো আজিৰ দিনত আপুনি লাহে লাহে আঁতৰি অহাই ভাল, কাৰণ ভৱিষ্যতটো আশা কৰিব নোৱাৰে। এখন দোকান দি, এটা হোটেল দি যে গোটেই জীৱনটো চলাম, এইটো অলপ অসুবিধা আছে আজিকালি, কাৰণ আজিকালি অনলাইন হৈ গৈছে। চ' অনলাইনৰ দিশটোত আমি চালো যে ডাইৰেক্ট চেলিঙৰ কনচেপ্ট, বিশেষকৈ এটমিক দৰে কনচেপ্টটোৰ কথা আমি কৈ আছো। এইটোৱে বেষ্ট অপশ্যন, আল্ট্ৰা মডাৰ্ণ বিজনেছ। ভৱিষ্যতেও এতিয়াও হয়, ভৱিষ্যতেও হ'ব। দেন অনলাইনৰ আন এটা দিশ আছে, বিনিয়োগ হয়, আপুনি ইনভেষ্টৰ হয়। ইনভেষ্টৰ ক'ত ইনভেষ্ট কৰিব? চাপোজ আপোনাৰ লাখ কোটি টকা আছে, ঠিক আছে, বেংকত কিবা এটা ৰেকাৰিং কৰিলে বা ফিক্সড কৰিলে, মাহৰ মূৰত মোক তাৰ ৰিটাৰ্ণ যদি মই খাই থাকিম, বা মই এগৰাকী ভাল ৰাইটাৰ হওঁ, ধুনীয়াকৈ কিতাপ লিখি এইটো পাব্লিছ কৰি দিম, অনলাইনত দি দিম, যিসকলে কিনিব তাৰ পৰা এটা ৰয়েলটি পাই থাকিম, মোৰ নাতি দিনলৈ পাই থাকিব। বা আপুনি ভাল ইউটিউবাৰ হয়, একদম ডেডিকেটেড ইউটিউবাৰ, তাৰ কাৰণে টকা পইচা লাগিব, ফিজিকেল এক্টিভিটিজ লাগিব, অনবৰত আপুনি গৈ থাকিব লাগিব, আপুনি ঘৰত থাকিব নোৱাৰে। ঠিক আছে, তেনেকুৱা ক্ষেত্ৰত বেংক ইণ্টাৰেষ্ট, এনেকুৱা ধৰণৰ কথাবিলাক ঠিক আছে। তেনেকুৱা ধৰণৰ বিনিয়োগকাৰী যদি হয়, তেতিয়াহ'লেও আপুনি এটা সময়ত একোৱেই নকৰাকৈ আপুনি টকা পইচা পাই থাকিব পাৰিব, আৰু আপুনি জীৱনটো ভবাৰ দৰে উপভোগ কৰিব। মেইন কথাটো হৈছে কি, এতিয়া টকা বনাবলৈ টকা লাগে, লোহা কাটিবলৈ লোহাই লাগিব, এইটোতো সকলোৱে জানে। তো ইয়াততো টকা বিনিয়োগ কৰিবলৈ মূলধন ক'ত? আমিতো ভাই ভালকে পঢ়া শুনা নকৰিলো, মা দেউতাৰ খানদানৰ একো নাই, মই একেবাৰে শূন্যৰ পৰা আহিছো, ক'ৰ পৰা টকা পাম, বিনিয়োগ ক'ৰ পৰা কৰিম মই? এতিয়া বোলে ঘৰ ভাড়া, বোলে আপুনি 10-12টা ঘৰৰ ভাড়া বনাই থৈছে কোনোবা এটা চহৰত, ভাড়া ধুমধাম চলিছে। আচ্ছা, এই ঘৰখন বনাবলৈতো টকা লাগিল না, সেইটো ক'ৰ পৰা? সমস্যা সেইটোৱে। তেতিয়াহ'লে আপোনাৰ জীৱনত এই 4টা উপাৰ্জনৰ দিশত, অনলাইনৰ দুটা, অফলাইনৰ দুটা, কোনটো প্ৰযোজ্য হয় আপুনি বাচিব লাগিব আজি এই সিদ্ধান্ত ল'ব। দেন আপুনি আগবাঢ়ি গৈ থাকিব। পৃথিৱীৰ আপুনি যিমান গুণী জ্ঞানী, যিমানে গুণেই নকওক লাগে, ৰিয়েল ফেক্ট এই উপাৰ্জনৰ 4টাই দিশ আছে: চাকৰি, আত্মনিৰ্ভৰশীল হোৱা, সেল্ফ এমপ্লয়মেণ্ট, ডাইৰেক্ট চেলিং, নতুবা বিনিয়োগ, ইনভেষ্টৰ্ছ। ইনভেষ্টৰ আপুনি মই হ'ব নোৱাৰো। চাকৰি মোৰ কিবা কাৰণ নহ'ল বা হ'ল, ছেটিছফাইড নহয় ভাই, খালি অফিচ গৈ কৰি থাকিব লাগে, দুনিয়াত আৰু একো নাথাকে। মনে ভবা জেগাত যাব নোৱাৰো, মনে ভবা কামটো কৰিব নোৱাৰো। তো ৰাইট অপশ্যন কি হ'ব পাৰে? আপুনি
চিলেকশ্যন গ্ৰুপে আজিয়ে সিদ্ধান্ত লওক আৰু সেইমতে আগবাঢ়ি যাওক। তাৰ কাৰণে আমি পৃথিৱীত কোনো এজন মানুহ নাই বুলি ক'লেও অন্তত কেশন দত্ত মেম আৰু মইতো মৃত্যুৰ শেষ নিশ্বাসলৈকে এই চিষ্টেমত আছে। ত' সহযোগ কৰক, একেলগে আগবাঢ়ো, সফলতা এদিন নহয় এদিন হ'বই। তো বহুত বহুত ধন্যবাদ। মই নলওঁ কৈ পেলাই প্ৰায় আধা ঘণ্টাৰ সময় ল'লো। চ' আজিৰ এই মিটিংখনৰ আয়োজক, চৰি মই কাটিয়ে দিলো নেকি? নাই আছে ছাৰ, আছে। অ'কে আয়োজক আমাৰ অসমৰ সুদূৰ শদিয়াৰ পৰা মষ্ট ইনস্পাইৰিং লেডি লিডাৰ কেশন দত্ত মেমৰ এই আয়োজনক মই বহুত বহুত শলাগিছো, বহুত বহুত ধন্যবাদ। এনেকুৱা উদ্যোগ লৈ পেলাই আপুনি আৰু আগুৱাই যাওক, সফলতা যে নিশ্চিত মোৰ ফালৰ পৰাও মই গেৰাণ্টি দিব পাৰোঁ। কাৰণ তেনেকুৱা উদ্যম মোৰ এটা সময়ত আছিলে। এটা সময়ৰ পিছত সকলোৰে এটা বয়স আহে, সময় আহে, লাহে লাহে উদ্যম অলপ কমি যোৱাটো স্বাভাৱিক কথা। কিন্তু এই উদ্যম আপোনাৰ চিৰজীৱনে থাকিব। বা আপোনাৰ নাথাকিলে কি হ'ব, আপোনাৰ দ্বাৰা তেনেকুৱা 10জন উদ্যমী বিজনেছমেন কাইলৈ উৎপত্তি হ'ব, তাতে মই 100% চিয়'ৰ। গতিকে এইটো অনায়াসে কণ্টিনিউ কৰিব লাগে। ত' আপোনাক মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ, যাতে আপুনি হিতেশ কলিতা ছাৰক ইনভাইট কৰিব পাৰে। ত' থেংক ইউ ভেৰি মাছ, থেংক ইউ এভৰিৱান। থেংক ইউ, ধন্যবাদ। আৰু আমাৰ টপ লিডাৰ JC টাইট ছাৰ হৈছে জ্বলন্ত এজন উদাহৰণ, যে যিজনক দেখি আমালোকে বিশ্বাস কৰিব পাৰো আৰু এটমিটো আমি চালি জাৰি চাব পাৰো আৰু আগুৱাই যাব পাৰো আৰু 100% সফল হ'ব পাৰে। আৰু ছাৰেতো চাকৰি কৰি আছে, ছাৰৰ টেনচন নাই এটমি টকা আহক নাহক, হয়নে? কিন্তু মই মাজে মাজে কৈয়ে থাকো, নকৈ থাকিব নোৱাৰি মনৰ কথা। এটমিৰ কালচাৰ হৈছে ইউজ এণ্ড শ্বেয়াৰ। ইউজ এণ্ড শ্বেয়াৰ কৰিলে মাত্ৰ জীৱন সলনি হৈ যায়, সকলো পাব পাৰে। তাৰে মই নিজৰ উদাহৰণটোৱে দিওঁ সদায়। মই সকলো 0 পইণ্টৰ পৰা আকৌ আৰম্ভ কৰিছো লাইফত। মোৰ লাইফত নতুন টাৰ্ণিং পইণ্ট আহিছে, নতুন জীৱন পাইছো। মই এটা ৰোগী জীৱনৰ পৰা এটা সুস্থ জীৱনলৈ মই পৰিৱৰ্তন হৈছো। বৰ্তমান এক্টিভ লিডাৰ হ'ব পাৰিছো আৰু স্বাৱলম্বী হ'ব পাৰিছো পুনৰ জীৱনত। চ' সেইবাবে মই এটমি কোম্পানী বহুত বহুত ধন্যবাদ, কোটি কোটি ধন্যবাদ জনাওঁ ভাৰতলৈ অহাৰ বাবে, অসমত অহাৰ বাবে। আমাৰ নিচিনা নিবনুৱা, একেবাৰে ভাগি পৰা, ভাগ্যৰ পৰা, জীৱনৰ পৰা, সকলো ধৰণৰ পৰা 0 হৈ যোৱাৰ পৰা আমি আকৌ পুনৰ থিয় হ'বলৈ সুবিধা পাইছো, এটা নতুন জীৱন পাইছো। চ' থেংক ইউ ছ' মাচ। আৰু আমাক আগুৱাই দিয়াৰ বাবে, আমাক ৰাস্তা দেখাই যোৱাৰ বাবে JC টাইট ছাৰকো মই বহুত বহুত ধন্যবাদ জনাইছো। আৰু আগন্তুক ভৱিষ্যত আমাক এনেদৰে পোহৰ দেখুৱাই থাকিব। আমি সেই পোহৰৰ সহায়ত আগুৱাই গৈ থাকিম। নিশ্চয় সকলোৱেও এজন এজন লাইট হ'ব পাৰিব, সূৰ্যৰ দৰে জিলিকিব কৰিব পাৰিব। সকলো লিডাৰ্ছে সফল হ'ব পাৰিব। চ' থেংক ইউ। চ' মই এতিয়া অতি আদৰৰ আমাৰ হিতেশ কলিতা ছাৰক মই ৱেলকাম জনাব বিচাৰিছো। তেখেত গুৱাহাটীৰ পৰা আজি আমাৰ মাজত তেখেতৰ জীৱনৰ কাহিনী আৰু তেখেতৰ এক্সপিৰিয়েঞ্চ আমাৰ মাজত শ্বেয়াৰ কৰিব। প্ৰতি ৰবিবাৰে আমাৰ এই মিটিংখন হয়, য'ত আমাৰ সকলো অল আছামৰ ভিত্তিত সকলো লিডাৰ্ছ আহি নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ ভাগ বতৰা কৰে। আৰু ইয়াৰ আমাৰ ৰেকৰ্ডিঙো থাকে, টেম্পলেট এপছত, প্লেলিষ্টত পাই যাব। কাৰণ এই মিটিংটো আমাৰ কাৰণে খুব জৰুৰী। আমাক উৎসাহ, বিশ্বাস আৰু প্ৰমাণ লাগে। ত' কোনে কেনেকৈ কাম কৰিছে, কি উপশম পাইছে, কি পাইছে এটমিৰ পৰা, এয়া আমাক গাইডেন্স এটা লাগিব, এটা সাক্ষী লাগিব। চ' তাৰ বাবে এই মিটিংখন মই ভাবো বহুত বহুত সহায়ক হৈছে আমাৰ সকলো লিডাৰ্ছৰ কাৰণে। চ' প্লিজ ৱেলকাম মষ্ট ইনস্পাইৰিং লিডাৰ হিতেশ কলিতা ছাৰ, গুৱাহাটীৰ পৰা। ৱেলকাম ছাৰ, হয় থেংক ইউ। হয় থেংক আমাৰ ইউ মেম মিটিঙত থেংক ইউ যোগদান দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আৰু আপোনাক স্বাগতম জনাইছো। আজি আমি সকলোৱে আপোনাৰ সকলোখিনি কথা বিতংকৈ জানিব পাৰিম আৰু এই সুবিধা আজি আমি ল'ব পাৰিম। থেংক ইউ। প্লিজ কণ্টিনিউ ছাৰ। হয় থেংক ইউ। থেংক ইউ মেম, আপোনাৰ অশেষ ধন্যবাদ। কাৰণ নিজত আপুনি মোক অলপ হ'লেও মটিভেশ্যন দিবৰ কাৰণে আপুনি ইনভাইট কৰিলে। আৰু আজি মিটত উপস্থিত আমাৰ JC টাইট ছাৰ, সকলো জন্মদাতা এটমিৰ, আৰু তেখেতক আমাৰ যিহেতু অসমত পোনপ্ৰথমে তেখেতে আনিছিলে,
তেখেতে আমি জন্মদাতা বুলি আমি ধৰি লওঁ, তেখেতৰ পৰা আমি বহুখিনি মটিভেশ্যন পাওঁ। তো তেখেতে আমাৰ জন্মদাতা। আৰু আজি মিট আয়োজক আমাৰ কেশৱ দত্ত মেম, আৰু মোৰ আপলাইন ছানোৱাৰ হুছেইন ছাৰ, আৰু হীৰামণি কলিতা মেম, মই সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। মই যিবোৰ আপোনালোক আজি মই ক'বলৈ ওলাইছোঁ, এইবিলাক আচলতে বহুত দুখ লগা কথা, মানে ক'বলৈ মোৰ সিমান ভালো নালাগে। যদি আপোনালোকৰ কিবা এই কাহিনীটোৰ দ্বাৰা আপোনালোকৰ কিবা উপকাৰ হয়, সেই বুলি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলালোঁ। আৰু অতীতক মই মনত পেলাব কেতিয়াও মই নিবিচাৰোঁ। হয়, মোৰ জন্ম হৈছিলে 1179। হয়, মই 94ত মই মেট্ৰিক পাছ কৰিছোঁ, 96ত মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, আৰু মই BA পাছ কৰিলোঁ 99ত। মোৰ ঘৰ গুৱাহাটী হয়, গুৱাহাটীৰ ওচৰত বাইহাটা চাৰিআলি নামে এঠাইত। জেচি টাইপ চাৰে নিশ্চয় চিনি পায় বাইহাটা চাৰিআলি, আৰু বহুতে চিনিও পায়। মোৰ ইয়াৰ মেম সকলো মোৰ লগত আছে বাৰু, আমাৰ ওচৰৰে। মই বাইহাটা চাৰিআলিতে মোৰ জন্ম। যে মই সৰুৰে পৰা যেতিয়া মই ডিগ্ৰী কমপ্লিট কৰিলোঁ 99ত, তেতিয়া মই কোনো ধৰণৰ মানে চাকৰিৰ কাৰণে মই মনত ভবা নাছিলোঁ। মই সৰুৰ পৰা এটা হেঁপাহ আছিলে যে মই বিজনেছ কৰিম, বিজনেছ কৰি মই সফল হ'ম। আৰু সেই মোৰ দেউতা এজন চাকৰিয়াল আছিলে, ফিচাৰী ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলে। তাৰপিছত মই এতিয়া মোৰ নিজৰ কাহিনীলৈ আহোঁ, যে মই জুৱেলাৰী দোকান দিলোঁ। মানে মোৰ দোকানত আপোনাৰ সোণ পায়। মোৰ দোকানখনৰ নাম হ'ল কৃষ্ণা জুৱেলাৰ্ছ। মই সোণৰ গহনা মই তৈয়াৰ কৰোঁ। মোৰ মানুহ বেংগলী কাৰিকৰ আছে 3জন, আৰু মই মালিক হয়, দোকানৰ মালিক। মই যেতিয়া মই আৰম্ভ কৰিছিলোঁ, তেতিয়া সোণৰ দাম আছিলে মাত্ৰ 8,000, মাত্ৰ 8,000 টকা। 11.66 মিনিট 1 তোলা হয়। সেই 1 তোলাত মানে আপোনাৰ 8,000 টকা আছিলে। তেতিয়াৰ পৰা মই সোণৰ দোকান দিছিলোঁ। মুঠতে এইটো ঘটনা 2001ৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। দোকান মোৰ বিক্ৰী ভালে চলিলে। মই ৰেগুলাৰ মানে 5,000 টকাৰ পৰা এদিনত মই 25,000 টকালৈ মই ইনকাম কৰোঁ একদিনত। আপোনালোকে চাব মোৰ ইনকাম কিমান হয়। গতিকে মই ৰাখা ল'ৰাবিলাকক পইচা পাতি দি মই দোকানখন সুন্দৰকৈ চলাই আছিলোঁ। চলাই থাকোঁতে মই 2007 চনত মই বিয়া পাতিলোঁ। 2007 চনৰ পৰা বিয়া পাতিলোঁ। বিয়াৰ পিছত মোৰ দোকানখন এবাৰ মই মানে কোন ৰোগবিলাক যি থাকে ৰাতি, সেইবিলাক তাৰমানে আমাৰ লকাৰ নাছিলে। প্ৰথমতে লকাৰ নাছিলে, যে সোণ আৰু ৰূপবিলাক মানে মই লৈ আহোঁ, মানে বেগত ভৰাই কিনে। মই গাড়ী আছে, মোৰ নিজৰ গাড়ী। মই লৈ আহোঁ, লৈ আহি থাকোঁতে তাৰমানে মোক ডকাইতে লৈ মানে ধৰি কিনে মোৰ মানে ডকাইত কৰিলে একবাৰৰ কাৰণে। তথাপিতো বাৰু একো কৰিব নোৱাৰে, নিলে কিন্তু বহুখিনি নিছে। বাৰু কেছ কৰিলোঁ পুলিচ থানাত। সেইবিলাক আৰু মই ইমান বহলাই আপোনালোকক কৈ নাথাকোঁ, নহ'লে বহুত দীঘল হৈ যাব। তাৰপিছত যেতিয়া মই হ'ল, মই জানিলে মই প্ৰথম মোৰ গোটাইখিনি ক'লোঁ আপোনালোকক, যে মই এটা সুন্দৰ ঘৰ বনালোঁ। 3 ঠাইত মই ভাল মাটি কিনিলোঁ, এনেকৈ থাকিলোঁ। যেতিয়া মই 2007 চনত মোৰ বিয়া হ'ল, বিয়াৰ মানে 3 মাহ পিছত মোৰ মানে বেমাৰ হ'ল। বেমাৰ মানে কি বেমাৰ হ'ল নাজানো, মানে কি মই খালী পেটত থাকিব নোৱাৰোঁ, বহুত বেয়া লাগে, মাথাটো ঘূৰাই, তেনেকুৱা হ'ল। তেতিয়া মই ডক্টৰৰ ওচৰত গ'লোঁ, গৈ কিনে আমাৰ JNRC হস্পিটেল গুৱাহাটী, উত্তৰ গুৱাহাটীত, এতিয়া অৱশ্যে আগতকৈ গুৱাহাটীতে আছে এইটো। চোৱাৰ পিছত তেতিয়া মোক এণ্ডস্কপি কৰিলে। এণ্ডস্কপি কৰি কিনে ক'লে যে আপোনাৰ আলচাৰ হৈছে পেটত। তাৰপিছত মোক মেডিচিন দিলে 2 মাহৰ কাৰণে টেবলেট। সেইবিলাক লৈ আহিলোঁ, আহি কিনে মেডিচিন খাই মানে কোনোমতে মই মানে ভাল পোৱা নাই। তাৰপিছত আকৌ নেক্সটবাৰ আকৌ গ'লোঁ, গৈ কিনে দেখুৱালোঁ। তেখেতে ক'লে কি আৰু 1 মাহ খাব লাগিব। আকৌ খালোঁ, খাই কিনে নাই, মোৰ বেমাৰ কমা নাই।
তেতিয়া যিটো লগত পইচাও আছে, গতিকে বেমাৰো কমা নাই। আস্তে আস্তে মোৰ ব্যৱসায় থাকিবও নোৱাৰা হ'লো, বেমাৰো অলপ আস্তে আস্তে মোৰ বেছি হৈ আহিল। বাকী থাকি গ'ল ডাঙৰ ডাঙৰ হস্পিটেল, আমাৰ ইণ্টাৰনেশ্যনেল হস্পিটেল, বেছি টাইট ছাৰে নিশ্চয় জানে, আৰু হিতেশ ডেকাৰ নেমকেয়াৰ হস্পিটেল, মানে গুৱাহাটীত এনেকুৱা ডক্তৰ নাই যিটো ডক্তৰক মই দেখুওৱা নাই, ডাঙৰ ডাঙৰ ডক্তৰক, যে মোৰ কি হৈছে। তেতিয়া আকৌ তেওঁলোকে মানে মেডিকেলত গ'লে আপোনালোকে নিশ্চয় জানে, আকৌ নতুনকৈ মানে পৰীক্ষা কৰিব লাগে, নতুনকৈ হেৰি কৰিব লাগে। টেষ্ট পৰীক্ষাৰ পৰা মানে এজনে কৰিলে নেক্সট জনে সেইবিলাক মানে হেৰি একচেপ্ট নকৰে, আকৌ নতুনকৈ কৰিব দিয়ে। এনেকৈ কৰি কৰি তাৰমানে মই মানে বেমাৰ ভালেই নাপালোঁ, ভালেই পোৱা নাই। কোনো ডক্তৰে মোক ভাল কৰিব নোৱাৰে। আৰু মানে কিছুমানে ক'লে কি মানে পৰীক্ষা কৰাতে ইনফেকশ্যন হৈছে পেটত, এনেকৈ ক'লে। ইনফেকশ্যনৰ ঔষধ দিয়ে, কিন্তু ইনফেকশ্যনৰ মই টেবলেট খাই কিনে কোনো কাৰণত তাৰমানে মই মানে মানুহজন থাকিব নোৱাৰোঁ, মই দোকানত যাব নোৱাৰিলোঁ। যেতিয়া যাব নোৱাৰিলোঁ দোকানত, তেতিয়া আস্তে আস্তে মোৰ লাহে লাহে মোৰ দোকানখন ডাউন হ'বলৈ ধৰিলে। আৰু যি আশা ল'ৰাবিলাক আছিলে তেওঁলোকে নিশ্চয় পইচা মাৰিছে, মাৰি কিনে দোকানখন ডাউন কৰিলে। কাৰণ কিয়, আমাৰ হিচাপ বিলাক বহুত ডাঙৰ ডাঙৰ হিচাপ, আপোনালোকে নিশ্চয় জানে, যিহেতু গল্ডৰ হিচাপ। আৰু মোৰ মিছেছে তেতিয়া কিন্তু একো কৰা নাছিলে, মিছেছে কিন্তু একো নাজানে, মানে কি গল্ডৰ দোকান যোনে মানুহে দিব নোৱাৰে, বহুত হিচাপ পাতিৰ কথা আছে। গতিকে মই মিছেছক কৈছিলোঁ যোৱাৰ কথা, আৰু মিছেছে মোক এৰি কিনে যাবৰ কাৰণে ভালো নাপায় ঘৰত, যিহেতু মই থাকোঁ বেমাৰত শুই থাকোঁ। গতিকে মিছেছে যাবৰ কাৰণে ভালো পোৱা নাছিল, আৰু মই দোকানখন তেওঁলোকৰ ওচৰতে গতাই দিলোঁ। গতিকে দোকানখন আকৌ পিছত মই দুইবাৰ আকৌ দোকান চুৰ হ'ল, দোকান ডাইৰেক্ট চোৰ হৈ এইফালে মই দোকান থাকিব নোৱাৰোঁ। এটা সময় হৈ গ'ল, মই 20 বছৰ দোকান দিলোঁ, মানে দোকানখন গোটেই শেষ, মানে চুৰ কৰি মানে গোটেই শেষ কৰিলে। এতিয়া মোৰ জুৱেলাৰ্ছ দোকান নাই। যেতিয়া মোৰো এফালে মোৰ বেমাৰো কমা নাই, তাৰপিছত মই এজন ডক্তৰে মোক ক'লে কি, মই আপোনাক এটা মই পৰীক্ষা কৰিম, তেতিয়া আপোনাক মই ৰিপৰ্টটো দি আছোঁ, কিন্তু মানে 48 ঘণ্টাৰ মূৰত পাব। মন্তেজ বুলি কয়, আপোনালোকে শুনিছে নে নাই? মন্তেজ বুলি কয়। এইটো মানে কি, হাতত মানে স্কিমৰ ওপৰত মানে কি মেডিচিন সোমাই দিয়ে, দি কিনে তেওঁলোকে মানে এটা ছবি দিয়ে, মানে আঁকি দিয়ে, দি পেলাই কয় কি মানে ইয়াতে গা ধুব নোৱাৰে, আৰু আপোনালোকে মুচি হেৰি চাবোন লগাব নোৱাৰে 48 ঘণ্টা, আৰু তাৰ মেডিকেলত উপস্থিত থাকিব লাগিব। তেওঁলোকে সেইখিনি জেগা পৰীক্ষা কৰিব, কৰি কিনে মানে তেওঁলোকে কৈ দিব যে মানে কি হৈছে, মানে ৰিপৰ্টত ওলাব আৰু। ঠিক তেনেকুৱা কৰিব দিলোঁ, দি কিনে পৰীক্ষা কৰিলে, পৰীক্ষা কৰি কিনে চালে, চাই কিনে মানে তেওঁলোকে ক'লে কি হেৰি আপোনাৰ আমি ধৰিব পৰা নাছিলোঁ, আপোনাৰ ডাঙৰ বেমাৰ হৈছে, আপোনাৰ TB হৈছে, মানে ডাঙৰ বেমাৰে বুলি কৈছে কিন্তু মোক ডক্তৰে। মোৰ লগ মানে বুকু কঁপি কিনে মানে মোৰ এতিয়াও মই আপোনালোক কওঁতে মোৰ বুকুখন কঁপিছে, যে মোৰ তেতিয়া মোৰ চকুৰ পানী ওলাই গৈছে। TB হৈছে বোলে, আজি ভয় কৰিব নালাগে, আজিকালি মেডিচিন পায়, এল'পেথিক মেডিচিন আছে, আপোনাৰ চিন্তা কৰিব নালাগে। 6 মাহ আপুনি খাই দিয়ক মেডিচিন টেবলেট, আমি ৰাতি খালী পেটত খাব লাগিব 4টা কৰি, মানে গেপ নিদিয়াকৈ, এটাৰ পিছত এটাকৈ, মানে গেপ দিব নালাগে খালী পেটতে, আপুনি খাই দিব, আপোনাৰ কমি যাব, 6 মাহ খাব লাগিব, এনেকে ক'লে। কোৱাৰ পাছত কিন্তু মই অনুভৱ কৰিলোঁ, মানে কি মই ৰাতিপুৱা যেতিয়া খালী পেটত মানে হেৰি কৰোঁ, ব্ৰাছ কৰোঁ, উঠি কিনে লেট্ৰিন কৰোঁ, লেট্ৰিন কৰি ব্ৰাছ কৰোঁ, কৰাৰ পাছত কিন্তু মই মুখেদি তেনেকৈ অলপমান ব্লাড গৈছিল, অকণমান আৰু মানে কি মানে অকণমান আৰু ব্লাড গৈছিল, সেইটো মই অনুভৱ কৰিছিলোঁ। আৰু যেতিয়া ব্লাডটো যায়, তেতিয়া তাৰমানে কি একদম মানে বহুতেই বেয়া লাগে আৰু। বাকী আপোনাৰ মোটামুটি দিনটো এতিয়া আপুনি আৰু হেৰি কৰক, মানে বহুত বেয়া লাগি থাকে আৰু, মানে কি মোৰ মাথাই ঘূৰাইছে নে, মোৰ কিয়ে কৰিছে, মোৰ কি হৈছে, মই নিজে থাকিব নোৱাৰো, এনেকুৱা হ'ল। হোৱাৰ পিছত আৰু এতিয়া মোক ক'লে কি যে আপোনাৰ TB হৈছে, তেতিয়া মই টেবলেটটো কান্দি কান্দি আনি ঘৰত খালোঁ। মানে মই মিছেছক কিন্তু কোৱা নাই, মই 3 দিন খালোঁ, 4 দিন খালোঁ, ৰাতিপুৱাও মানে সোনকালে উঠোঁ, উঠি কিনে মই মেডিচিনটো খাওঁ, খাই কিনে মানে এই যেতিয়া 5 দিন হৈ গ'ল, সেইদিনা মই তাৰমানে মিছেছে মোক দেখিলে, কি খাই আছা এইবিলাক, ইমান ৰাতিপুৱা উঠি কিনে সদায় সদায়। মই বোলো এই মই
কি হৈছে বোলে, মোৰ চকুৰ পানী কান্দি কান্দি কৈছে যে মোৰ টিবি হৈছে। কোনে কৈছে বোলে? মোক ডক্তৰে কৈছে পৰীক্ষা কৰি কিনে। কোন ডক্তৰে কৈছে? বোলে অমুক ডক্তৰে। অমুক ডক্তৰে ক'লে হ'ব নেকি? আপোনাৰ টিবি হ'ব নোৱাৰে নহয়, টিবি হোৱাৰ লক্ষণ নাই আপোনাৰ। টিবি হোৱাৰ লক্ষণ আছে কিছুমান। আপোনাৰ টিবি হোৱা নাই, আপুনি আকৌ বেলেগক পৰীক্ষা কৰক। তাৰপিছত মই লগ মিছেছে ৰাতিপুৱা কৈছে না, দিনতে গাড়ী লৈ নিজে গৈ গ'লো। মোৰ নিজৰ গাড়ী আছে, আপোনালোক গোটেইখিনি মই আগতে কৈছোৱে। গাড়ীখন লৈ কিনে মই গ'লো, গৈ কিনে মই তাত দেখুৱাই কিনে মানে পৰীক্ষা কৰি ওলালে যে মানে মোৰ টিবি হোৱা নাই, ইণ্টাৰনেশ্যনেল হস্পিটেলত। যেতিয়া এনেকুৱা ক'লে আৰু দিছপুৰ পলিক্লিনিকত কিমান গৈছো, ভৱদেৱ গোস্বামীৰ ওচৰত, মই তাৰমানে মুখস্থ হৈ গৈছো মেডিচিনৰ দাম। ইমান মানে মই গৈছো যে মোৰ এতিয়া মানে মোৰ গাড়ীও বিক্ৰী গ'ল, মোৰ মানে কি সম্পত্তি বিক্ৰী গ'ল, মানে মোৰ এতিয়া ঘৰৰ ভেটিটোৰ বাহিৰে মোৰ বেলেগ উপায় একো নাই। তাৰপিছত মই কিছুমান মানুহে ক'লে কি আপুনি এটা কাম কৰক, ইমান ডক্তৰক দেখুৱাইছে বেমাৰ ভাল পোৱা নাই, আপুনি এটা কাম কৰক, এই মানে মেডিচিন যিটো মানে কি ওজা বুলি কয়, আপোনালোকে নিশ্চয় বুজি পাইছে, এনেকুৱা চাই লওক, আপোনাৰ দিনটো চাই লওক, ক'ৰবাত কিবা কৰি থাকিব পাৰে কোনোবাই। তেতিয়া মই চাওঁতে ক'লে কি আপোনাৰ মানে যিটো ঘৰত ভেটি আছে তাত থাকিব নালাগে, আপুনি বেলেগত থাকক, সেইটো ঘৰত এতিয়া আপোনাৰ ভাল নহয়। তাৰপিছত ইমান মানে মোৰ কপাল বেয়া, মই সেইটো সিদ্ধান্ত ল'লো যে মই নিজৰ ঘৰতো মই নাথাকো। য'ত ঘৰ মানে এনেকুৱাকে বনাইছো, মই তাত বনাব জাগা নাই। সেই ঘৰ মই এৰি কিনে আহি নতুনকে ঠাই এখনত মই অকল মানে পৰ্দাৰ বেৰা দি টিঙৰ চালি কৰি মই নতুনকে থাকিব ললো। এতিয়া মোৰ হাতত মানে পইচা একো নাই, মাটিও বিক্ৰী কৰিলো, মোৰ মাইকীৰ মানে মিছেছৰ সোণৰ গহনা গোটেইবিলাক বিক্ৰী কৰি শেষ হৈ গ'ল। এতিয়া মই বেমাৰো ভাল নাপালো, মই মানে উপায় নাই আৰু। তাৰ আগতে মই অলপমান ক'ব লগা আছে আপোনালোকৰ আগত। মই বাহিৰত মানে চেন্নাই, আপ'ল হস্পিতালত মই 7 বাৰ গৈছো। গোটাই ফ্লাইটত যোৱা, ফ্লাইটত অহা। দিল্লীত তেতিয়া এইমছ আছিলে, আমাৰ গুৱাহাটীত নাছিলে। এইমছত মই কম বুলি 10 বাৰ গৈছো। আপোনালোকে নিশ্চয় বুজি পাব। আৰু তাত থকা, ঘৰ ভাড়া আৰু 2জনকে আকৌ মানুহ মই লৈ যোৱা। তাৰপিছত মই নেপালত গৈছো। গোটেই মই প্ৰায় ডাঙৰ ডক্তৰ বিচাৰি কিনে মই গোটাই পইচাবিলাক শেষ কৰিলো, কিন্তু মই বেমাৰ ভাল নাপালো। লাহে লাহে মোৰ পইচাও শেষ, এতিয়া মোৰ অৱস্থা বেয়া, মই ঘৰত মানে কি মানে বিচনাত পৰি গ'লো। পৰি যোৱা নাই বাৰু, অলপ মানে মই কণ্ট্ৰলত আছো আৰু। তেতিয়া ল'ৰা ছোৱালী বিলাকে মানে কয় বোলে কাপোৰ দিয়ক, কিবা দিয়ক। মই বোলো কি কৰিম, কেনেকে কি কৰিম, মানে ভাবি চিন্তি গৈ মই এতিয়া ব্যৱসায়ও নাই, মোৰ মাৰা গ'ল, মোৰ সোণাও সকলো গ'ল আৰু। যে মই মানে মানুহ কেইজনে মানে জীয়াই আছো, যেতিয়া খাবৰ কাৰণেতো ভাতো লাগিব, ক'ৰ পৰা কিনি খাওঁ। তাৰপৰা এনেকে থাকি কিনে মই বোলো এইটো কৰিলে নহ'ব, এতিয়া সন্মানক খাতি কৰিলে নহ'ব, মই এটা কিবা কাম কৰিব লাগিব। যে কি কাম কৰো, মই ঘৰৰ সন্মুখত এখন টেবুল লৈ, ওপৰত চালি এখনো নাই, মই ব্ৰইলাৰ কাটা আৰম্ভ কৰিলো। ব্ৰইলাৰ কাটিব লাগিলে, ব্ৰইলাৰ কিনিব লাগিলে আপোনাৰ মোটামুটি 500 টকা হ'লেও হৈ যায়, কিন্তু মোৰ 500 টকাটো মোৰ তাত নাই। আপোনালোকে বিশ্বাস কৰিব টান পাব, মই ওচৰৰ মানুহক কৈছো, কওঁ যে আপোনালোকে মোক 500 টকা দিয়ক, মই আপোনাক ৰাতি 9টা বজাত মই ঘূৰাই দিম। কাৰণ কিয়, মই গধূলি বিক্ৰী হ'ব, লাভখিনি মই খাম, তেখেতক মূলটো মই দিম। তেনেকে মই পইচাবিলাক লৈ কিন্তু মানুহ বিলাকে মোৰ পৰা বিক্ৰী কৰা ব্ৰইলাৰ লৈ কিনে তেখেতসকলে মোক এটা কথা কৈছিলে, প্ৰত্যেকজন মানুহে প্ৰায় কৈছিলে যে তোমাৰ ভাল হ'ব। কি ভাল হ'ব মই নাজানো, কিন্তু এইটো আশীৰ্বাদে হয় নে কি হয় মই নাজানো। আজি মই অনুভৱ কৰিছো মানে কি, মানে সকলো মানুহে মোক কৈছিলে যে তোমাৰ ভাল হ'ব। কি ভাল হ'ব মই নাজানো আৰু। তাৰপিছত এনেকে থাকিলো, মই ব্ৰইলাৰ কাটি কিনে কিবা কৰি ছোৱালী ল'ৰা এজন মোৰ আৰু ছোৱালী এজনী, ছোৱালীজনী এইবাৰ মোৰ মেট্ৰিক পৰীক্ষা দিছিলে। মই তেওঁলোকে সৰু, মই চলাই আছো, চলাই থাকি কিনে মই বিচনাত পৰি গলো। এতিয়া মই কাম কৰিব নোৱাৰা হলো, মই মানে 10 খোজ দিব নোৱাৰো, মোক ধৰি নিব লাগে। মানে লেট্ৰিনত গ'লে, পেচাব কৰা লাগিলে মই এতিয়া বিচনাতে শুই আছো। বিচনাৰ বাহিৰে মোৰ আৰু গত্যন্তৰ একো নাই। কিন্তু মই খাব পাৰো, খোৱাটো কিন্তু মোৰ তেনেকুৱা হেৰিও হোৱা নাছিলে। আৰু এটা কথা, যেতিয়া মই পেটৰ অসুখ হৈছিলে, তেতিয়া মই মানে খাবতো এৰি দিছিলো। মানে কি, মই ডক্তৰে কৈছিলে তুমি জ্বলা নাখাবা, বেছি ভাজা বস্তু নাখাবা। মই মাংস এৰিলো, মই মাছ এৰিলো, মই কণী এৰিলো। গতিকে মই শাক পাচলি এইটো খালে মোৰ প্ৰেছাৰ উঠিব, এইবিলাক ভাবিলো। এইবিলাক বহুত বস্তু মই খোৱাও মই এৰি দিলো। 1 বছৰ মই
নিৰামিষ খাদ্য খালোঁ। তাৰ পাছতে মই দুৰ্বল হৈ আহিলোঁ মানুহজন আৰু বিচনাত মই পৰি গ'লোঁ। সেই পৰি থাকোঁতে মই দুখন বিচনা আছিলে, এজন মোৰ মিছেছে শুই আছিলে দিনতে, আৰু তেতিয়া মই মানে মোবাইলত মই এটা এডভাৰটাইজ পালোঁ, এটা ৰুমি বেগম বুলি আমাৰ ওচৰৰ চিনাকি মোৰ মাইকীজনী, তেখেতে মানে লিখিছে এটমিৰ মানে এটা এডভাৰটাইজ দিছিলে। যেতিয়া এডভাৰটাইজটো মই পঢ়ি চালোঁ, চাই কিনে মই মিছেছক ক'লোঁ, এইটো চাচোন, কি বোলে সেইটো চাচোন, এই মাইকীটোক মই চিনি পাওঁ, এইটো নিশ্চয় কোম্পানীটো বিশ্বাস কৰিব পাৰি, অলপ ফ্লড নহয়। তাৰপিছত আৰু মিছেছে মনটো পইচা পাই নাপায় বেলেগ কথা, কমচে কম মনটো মানুহটো ভালে ৰাখিছিল যদি মিটিঙত উপস্থিত থাকে। তেতিয়া মই লগ ছোৱালীজনীৰ ফোন নাম্বাৰটো আছিল, মই ফোন কৰিলোঁ। তহঁতে ক'লে কি ময়ো সোমাবৰ কাৰণে 2 দিন হ'ল, মই বুজাব নোৱাৰিম, মই এটা নাম্বাৰ দিওঁ আপুনি ফোন কৰক, এনেকৈ ক'লে। ঠিক আছে বাৰু, মোকতো সৰু যাবলৈ তাতে মাতে। তাৰপিছত মোক হীৰামণি কলিতা নামৰ ৰঞ্জিত কলিতাৰ মিছেছ হীৰামণি কলিতাৰ মোক নাম্বাৰটো দিলে। মই তেখেতৰ লগত ফোন কৰি এটমিৰ বিষয়ে জানিলোঁ। জানি কিনে মই মিটত উপস্থিত থাকোঁ, কাৰণ মোৰতো কামেই একো নাই। বিচনাত শোৱা আৰু খোৱা এই দুটাৰ বাহিৰে মোৰ কামেই নাই, মই একো কৰিবই নোৱাৰোঁ, খোজ কাঢ়িবও য'ত নোৱাৰোঁ। গতিকে মই এইটো গোটেই মিটত থকাটো মোৰ কাৰণে ভালেই হ'ল। মিটত থাকিলোঁ। 5 দিনৰ দিনা মই এটমিক টিমত মই তাতে এডভাৰটাইজ কৰিলোঁ, তেওঁলোকে মোক একদম আঙুলি ধৰাৰ দৰে ধৰি দিয়াৰ নিচিনাকৈ মোক বুজালে। আমাৰ মৰ্জিনা মেম, নুৰুল আলম ছাৰ আছিলে, আমাৰ হীৰামণি কলিতা মেম আছিলে, মোক মানে শিকাইছিলে। মই কিন্তু নাজানো মোবাইলৰ কথা, মেছেজ কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, এইবিলাক কথাও জনা নাছিলোঁ। গোটেইবিলাক যিখিনি পাৰে মই শিকিলোঁ। শিকি কিনে মই হেৰি কৰিলোঁ, মানে কি এজন এজনকৈ, কাৰণ অনলাইনত মানুহ তেতিয়া পোৱা গৈছিল নহয়। মই এজন লেফ্টি এজন ৰাইটে এজন মানুহ দিলোঁ, দি কিনে মই 5 দিনৰ দিনা মই শ্বপিং দিলোঁ। মেমক ক'লো কি হীৰামণি কলিতা মেম, মই শ্বপিং কৰোঁ, কিন্তু কি কৰোঁ মই কিন্তু নাজানো। তেতিয়া ৰঞ্জিত ছাৰো আছিলে সেইদিনা, ছাৰে মোক দিলে টুথপেষ্ট আৰু 100% স্পাৰুলিনা আৰু ৱাশ্বিং লিকুইড এটা লৈ দিলে, মই 10,000 পিপি মোক বনাই দিলে। এতিয়া মই 7 দিনৰ মূৰত মই এটমিক প্ৰডাক্টকেইটা পালোঁ। পাই কিনে এতিয়া মোৰতো বিশ্বাস হোৱা নাই, আৰু ময়ো নতুন মানুহ, মইনো কিমান দিন PDF শুনিছোঁ, আৰু PDF শুনিলে মইনো বিশ্বাস কিয় কৰিম। এটমিৰ বিষয়ে ইমান লাখ লাখ টকা শেষ কৰিলোঁ, জীৱন শেষ কৰি দিলোঁ, উচৰ্গা কৰি দিলোঁ। গতিকে মই এটমিৰ কথা মই কিয় বিশ্বাস কৰিম, বিশ্বাস কৰিব লগা মোৰ কি কথা আছে। কিন্তু মই প্ৰডাক্ট লৈছোঁ, ঠিক আছে। মই মানে ডক্তৰৰ ওচৰত যাওঁ, তেওঁলোক মোৰ চিনাকি হ'ল, কাৰণ কিয় তেওঁলোকৰ এটা দুটা মই ঘৰ নিশ্চয় বিল্ডিং মই বনাই দিছোঁ মোৰ টকাৰে। গতিকে এতিয়া মোৰ ডক্তৰৰ মোৰ পৰা ভিজিট নলয়, মোক যেতিয়াকৈ মাতে মই তেখেতৰ ওচৰত গৈ কিনে মই গোটেইবিলাক বেমাৰৰ মই চেকআপ কৰোঁ, চাই থাকোঁ। তাতে মই তেখেতক এই প্ৰডাক্টবিলাক দেখুৱালোঁ যে ছাৰ এনে কথা, মই এইখিনি প্ৰডাক্ট খাব পাৰিম নেকি। ছাৰে চাই পেলাই কৈছে প্ৰডাক্টটো বেয়া নহয় তেজদা, কিন্তু মই খোৱাটো কিন্তু হেৰি নকৰোঁ, মই আপোনাক খাব নিদিওঁ আৰু আপোনাক নাখাবও নিদিওঁ। আপোনাৰ মনে কি কয় আপুনি সেইটো কৰক, কাৰণ মই এল'পেথিক ডক্তৰ নহয়, এনেকৈ ক'লে। ঠিক আছে ছাৰ, মই বাৰু কিবা অলপ ভাবি চাওঁ। তাৰপিছত মানে মই নাৰ্ভৰ প্ৰব্লেম হোৱা বুলি কৈছিল মানে হেৰি কৰোঁতে। তাৰপিছত মই নাৰ্ভৰ কাৰণে মই টেবলেট খাইছিলোঁ, ৰাতিপুৱা এটা, ৰাতি এটা, দুপৰীয়া এটা, এনেকুৱা টেবলেট 3টা খাওঁ। কিন্তু মই মানে ভাল পোৱা নাই, মই মানে হাতেৰে ল'ব নোৱাৰোঁ, কলমটো ল'ব নোৱাৰোঁ হাতত কঁপনি উঠে, ভৰি কঁপনি উঠে, সেইকাৰণে মই খোজ কাঢ়িব নোৱাৰোঁ, যে এনেকুৱা অৱস্থা। তাৰপিছত আৰু মই এতিয়া এনেকুৱা থাকিলোঁ। তেতিয়া মই ইয়াত মই মাৰি চাইছিলোঁ যে মই হেৰি মানে কি নাৰ্ভৰ প্ৰব্লেম কেতিয়া হয়, যে মই তেনেকৈ প্ৰশ্ন কৰিলোঁ ইয়াত মাৰাত চাওঁতে, তেতিয়া মোক ক'লে যে B12 ভিটামিন যদি কম থাকে দেহত তেতিয়া নাৰ্ভৰ প্ৰব্লেম হয়। তেতিয়া মই ভাবিলোঁ মোৰ তাৰমানে B12 ভিটামিন কম আছে। তেতিয়া মই ডক্তৰক ক'লোঁ যে ছাৰ এনে কথা, মোৰ B12 ভিটামিনটো কম আছে নেকি। এতিয়া হিতেশ দা আপোনাকতো বহুত পৰীক্ষা কৰিছোঁ, এতিয়া আপোনাৰ B12 ভিটামিন কম নাই, আপুনি নাৰ্ভৰ টেবলেট খাই থাকক, মই অলপ লাগে পাৱাৰিং টেবলেট দিম। নহয় ছাৰ, মই নাৰ্ভৰ টেবলেট মই খাম বাৰু, সেইটো কথা নাই,
কিন্তু মই B12 ভিটামিনো হেৰি খাম। তাৰপিছত আকৌ মই মাৰি খালোঁ নেক্সট টাইম যে B12 কেতিয়া কম হয়, যেতিয়া দেহত আইৰণ কম হয়। যে আইৰণ ক'ত পায় আৰু B12 ভিটামিন ক'ত পায়? আমাৰ শাক পাচলিত পায়, কণীৰ বগা অংশত পায়। আপোনালোকে নিশ্চয় শুনি আছে মোৰ কথাখিনি। গতিকে এইখিনি মানে গোটেইখিনি কথা মানে ডিটেইলছত আহি গ'ল। এই গোটেইখিনি আমাৰ ভিটামিন ক'ত পাওঁ? আমি 100% স্পালিনাত পাওঁ। যে দৈনন্দিন আমি যিখিনি খাদ্য খাব লাগে, শাক পাচলি মাছ মাংসৰ পৰা যদি আমি খাব নোৱাৰোঁ, আপুনি 100% স্পালিনা এটা টেবলেট আপুনি ইউজ কৰক। 2টা খাব লাগে, এটা ৰাতিপুৱা খাব আৰু দিনত খাওক, আমাৰ টেবলেট খাওক। তাৰপিছত মই স্পালিনা খোৱা আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি ৰাতিপুৱা টুথপেষ্টটো খালী পেটত খোৱা কৰিলোঁ। দেখিলোঁ যে মই দেখোন অলপ ভাল পাইছোঁ। কি কথা বাৰ্তা, মইতো ধৰিব পৰা নাই। তাৰপিছত কি কথা কি বাৰ্তা, তাৰপিছত আৰু মই অলপ খাই মই এতিয়া সম্পূৰ্ণ সুস্থ। আপোনালোকক মই দি ক'ব পাৰোঁ খুজিছোঁ, মোক মানে এক্সাৰচাইজ কৰাৰ কথা কৈছিলে, মানে মোক ডক্টৰে, মই পুচাপ মানে যিটো আমাৰ বুক ডাউন বুলি কয়, মই 3বাৰ ওপৰত বুকুখন কঁপি যায়, দেহা কঁপি যায়। সেইজন মানুহে এতিয়া মই নন ষ্টপ মই 60বাৰ মই এই 47 বছৰ বয়সত মই বুক ডাউন কৰিব পাৰোঁ। নন ষ্টপ 47 বাৰ। আজি মই খোজ কাঢ়োঁ, মই ৰাতিপুৱা 3 কিলোমিটাৰৰ পৰা 4 কিলোমিটাৰ মই ৰেগুলাৰ মই খোজ কাঢ়োঁ। আৰু মই এতিয়া মোৰ ব্যৱসায় মোৰ চলি আছে, বৰ্তমান সম্পূৰ্ণ সুস্থ। মই এতিয়া মই আপোনালোকক কওঁ, মই বেংকত গৈছোঁ। বেংকই মানে কি মোক আগতে বেংকে মোক মানে লোন দিছে। এতিয়া মই অলপ আগতে 6 মাহ আগতে মই 15 লাখ টকা লোন ল'লোঁ। লৈ কিনে মই এতিয়া গেলামালৰ দোকান আৰম্ভ কৰিছোঁ। লৈ মানে মই 2.5 বছৰৰ ভিতৰত মই কমপ্লিট কৰিব লাগিব। মানে 56,000 এক মাহত দিব লাগে, 24 তাৰিখে। আপোনালোকে চাব, মোৰ এতিয়া মিছেছৰ মোৰ যেতিয়া বেমাৰ ভাল হ'ল, মিছেছে মই চাকৰি পালে ব্লকত, মোৰ মায়ে পেঞ্চনাৰ পায়। আগতে দেউতা চাকৰি কৰা বুলি কৈছে, দেউতা ঢুকাইছে। মই ইমান লম্বা কৰিব বিচৰা নাই, 8টা বাজিলে। গতিকে মই চব কাম, আৰু যদি কেতিয়াবা মই সময় দিয়ে স্বপ্নে মই নিশ্চয় আকৌ মই ইয়াত আৰু ক'ব মোৰ বহুত ৰৈ গ'ল। গতিকে মই এনেকৈ আগবাঢ়িলোঁ আৰু এটমিক মোৰ সুস্বাস্থ্য মই কৰিয়ে আনে। যদি কেতিয়াও এই জন্মদাতা আমাৰ এটমিক জনতা হানগিলিৰ তাক আমাৰ জেচি টাইচাৰ যে মোক কেতিয়াবা কয় যে তুমি স্বাস্থ্য ল'বা নে তুমি পইচা ল'বা, তেতিয়া মই পোনপ্ৰথমৰ কাৰণে মই আপোনালোক দি কৈছোঁ, মোৰ অন্তৰৰ পৰা কৈছোঁ, মই কিন্তু স্বাস্থ্যহে পোনপ্ৰথমৰ কাৰণে মই বাছি ল'ম। কাৰণ স্বাস্থ্য অমূল্য সম্পদ, কোনো পইচা মোক জীৱনত বচাব নোৱাৰিলে। গতিকে এটমে বাচালে, এইবাৰ এটমিক লৈ মই চিৰজীৱন কাম কৰি থাকিম আৰু সুস্বাস্থ্য হৈ থাকিম। আৰু পোনপ্ৰথমৰ কাৰণে আমাক এটমিয়ে RDT বনোৱাৰ লগে লগে আমাক কি দিছে? স্বাস্থ্য দিছে, সকলোতকৈ ডাঙৰ সম্পদ। কিন্তু আমি সকলোৱে ভিতৰত আহি কিনে এটা কথা ভাবোঁ, ইমান দিনৰ ভিতৰত আহি থাকোঁ, PDF শুনো, সদায় একে কথা, সদায় ভিতৰত আহোঁ, সদায় হেৰি কয় একে কথা। কিন্তু চাওক, একে কথা নহয়। পোনপ্ৰথমে এটমি RD বনোৱাৰ লগে লগে আপোনাক এনেকুৱা এটা অপশ্যন দিছে, যিটো জীৱনটো আপোনাক গঢ়ি তুলিব পাৰে। আপোনাৰ যদি স্বাস্থ্য থাকে, এতিয়া মই চব কৰিব পাৰোঁ। গতিকে মোৰ এতিয়া ঘৰ হৈ গ'ল, মই বক্স টাইপৰ ঘৰ বনালোঁ, মোৰ মিছেছৰ চাকৰি হৈ গ'ল, এতিয়া মই স্বাস্থ্যভাৱে মই জীয়াই আছোঁ। আপোনালোকক কৈছোঁ, এটমি কৰি যাওক সুন্দৰভাৱে। আৰু মই এটা স্বৰচিত আমাৰ এটা কবিতা এটমৰ কাৰণে মই লিখিছোঁ, আপোনালোকে যদি বেয়া নাপাওঁ, মই এটমিৰ কাৰণে এই কবিতাটো আপোনালোকে পাঠ কৰি মই আপোনালোকৰ পৰা চিয়ৰ মই ছাৰ, একো নাই ছাৰ, সময় ল'ব পাৰে অলপমান, একো নাই। ঠিক আছে বাৰু। এটমিৰ পদাকে দিলে মোক নতুন আশা, অন্ধকাৰৰ মাজত জ্বলিলে সপোনৰ ভাষা। হাৰি যোৱা মনটোৱে আকৌ সাহস পালোঁ, প্ৰতিটো খোজতে নিজৰ ওপৰত বিশ্বাস গঢ়িলোঁ। সংগ্ৰামৰ দিনবোৰ শিকলিৰে ধৈৰ্য ধৰা, সফলতাৰ পথতে কেতিয়াও নকৰোঁ হাৰ। আজিৰ হাঁহিৰ পৰিশ্ৰমে উপহাৰ, আগবাঢ়ি যোৱা এয়া আমাৰ অংগীকাৰ। সপোনবোৰ এতিয়া আকাশ চুব খোজে, বিশ্বাসে মোক প্ৰতিদিনে আগুৱাই লৈ যায়। এটমিৰ লগত নতুন উদ্যমেৰে জীৱনৰ প্ৰতিটো দিশে আশাৰ নতুন গান গায়। মোৰ নাম হিতেশ কলিতা। আৰু মোৰ ক'বলৈ বহুখিনিয়ে ৰৈ গ'ল, কাৰণ কিয় মই আচলতে ব্যৱসায়ী হয়। মই আজি দোকানখন বন্ধ কৰিছোঁ কেৱল মানে টেষ্টিমনিয়াৰ বাবে। যদি আপোনালোকৰ ভাল মোৰ পাইছে, মোৰ যদি কথাখিনিয়ে
কাহিনীটোৱে আপোনালোকৰ আগত অকণমান হ'লেও ছেটিছফাই কৰে আপোনালোকৰ মনত। গতিকে মই নথৈ আনন্দিত হ'ম। এইখিনিয়ে কৈ আজিৰ মিটত উপস্থিত থকা সকলো এটমিয়ান ছাৰ মেম সকললৈ আৰু আমাৰ গুৰু জেচি টাইট ছাৰ উৎসৱ দত্ত মেম, আমাৰ ছানৰ হুছেইন ছাৰ, হীৰামণি কলিতা মেম, সকলো আপোনালোক আৰু মোৰ নিজৰ লাইনলৈ মোৰ নিজৰ লাইন পিছত ক'ম আৰু মোৰ বহুত ক'ব লগা ৰৈ গ'ল। সকলোকে মই ধন্যবাদ জনাইছোঁ। এইখিনি কৈ মই আজি মিটখন সামৰণি মাৰিলোঁ। আজিৰ হজ কেশৱ মণ্ডলক মই মাইক্ৰফোনটো ধন্যবাদ কৰিছোঁ। ৱেলকাম মেম। মোক যদি পিছত সুবিধাকণ থেংক ইউ দিয়ে মই ছাৰ। নিশ্চয় কেতিয়া মই ক'ম। মই চৰ্টকাট কৰিলোঁ আৰু মেম। থেংক ইউ, হয় হয়, থেংক ইউ। আপোনাক থেংক ইউ আৰু থেংক ইউ। এবাৰ শুনিবলৈ আমাৰ নিশ্চয় ইচ্ছা আছে। বহুত বহুত ভাল লাগিলে। আপুনি নিশ্চয় আৰু জীৱনত পুনৰ থিয় হ'ব পাৰিব। পুনৰ আগতকৈও বেছি আপুনি এতিয়া স্বাৱলম্বী হ'ব পাৰিব। জীৱনত সকলোখিনি ঘূৰাই পাব নিশ্চয়। চ' আপুনি সুস্থ হৈ নতুন জীৱন এটা পাইছে আৰু এই জীৱন আপুনি কেনেকৈ জীয়াব লাগে আপুনি নিশ্চয় সিদ্ধান্ত ল'ব পাৰিব। থেংক ইউ ছাৰ, বহুত ভাল লাগিলে। আপোনাৰ পৰা আমি এটা আৰু এটা নতুন কথা আজি জানিব পাৰিলোঁ। নতুন এটা টেষ্টিমনি আমি ল'ব পাৰিলোঁ। আৰু এনেকুৱা ধৰণৰ টেষ্টিমনি আমাক নিশ্চয় লাগিব। হয় থেংক মেম। ইউ। আৰু মেম আমাৰ অকণমান সময় লৈছোঁ মই আপোনাৰ পৰা। দুজনমান লিডাৰ্ছে হেণ্ড ৰাইজ কৰিছে, নিশ্চয় আপোনাক কিবা সুধিব। হয়, আপুনি কৈ লওক আগতে। হয় ঠিক আছে বাৰু, কওক। হয়, কওকচোন। হয়, ফুকন চন্দ্ৰ ছাৰ, ৱেলকাম। হয় ফুকন হয় হয় চন্দ্ৰ মেম, হয় ৱেলকাম। হয়, মই জেচি টাইট ছাৰলৈ বহুত বহুত অভিনন্দনটো জনামেই আৰু লগতে হিতেশ কলিতা ছাৰে আজি যিমান ষ্ট্ৰং মটিভেশ্যন আমাৰ এই মঞ্চত ৰাখিছে আৰু মই আৰম্ভণিতে ছাৰক বহুত বহুত মানে অভিনন্দন জনাইছোঁ। মই ছাৰপ্ৰাইজ হৈছোঁ এইকাৰণে আৰু আমাৰ নতুন যিখিনি সদস্য আছে আজি উপস্থিত সকলোৱে নিশ্চয় ছাৰপ্ৰাইজে হ'ব যে লক্ষ লক্ষ টকা খৰচ কৰা এজন মানুহ জীৱনটো হেৰুৱাব গৈছে, বিচনাই যাৰ শেষ আশ্ৰয়। এনেকুৱা অৱস্থাত সাধাৰণ প্ৰপলিছ টুথপেষ্ট আৰু 100% পিয়ৰ স্পাইৰুলিনা দাম কিমান? আমি যদি MRP ধৰোঁ 600-1200 টকা। এই দুটা প্ৰডাক্ট ইউজ কৰি আপুনি সেই ভয়াৱহ জীৱন ক'ত TBৰ পৰা আৰম্ভ কৰি কিমান পৰীক্ষা কৰিলে গোটেই ভাৰতৰ দামী দামী মেডিকেলত আপুনি গ'ল, সৰ্বশ্ৰান্ত হ'ল। কিন্তু এই দুটা প্ৰডাক্টেৰে আজি এটমি মঞ্চৰ এই প্ৰডাক্ট দুটা ইউজ কৰি আপুনি এটা পুনৰ জীৱন ঘূৰাই পোৱাটো এইটো আমাৰ কাৰণে আমি বাস্তৱটো জানো কাৰণে আমি নিশ্চিত যে হয় এটমিৰ অকল প্ৰপলিছ টুথপেষ্ট বা স্পাৰ্লিনাই নহয়, প্ৰতিটো প্ৰডাক্টে কথা কয়। কিন্তু আপোনাৰ জীৱন কাহিনী শুনি এই দুটা প্ৰডাক্টৰ কথা যে ক'লে, আৰু কিবা প্ৰডাক্ট ইউজ কৰিছিলে নে ছাৰ? আৰু আপুনি আপোনাৰ যিটো ব্যৱসায় তাতেতো আপুনি বহুত সুন্দৰ ৰাইজ কৰিছিল। ইমান ৰাইজ কৰা ব্যৱসায় আপোনাৰ ধ্বংস হৈ গ'ল। সেই ক্ষেত্ৰত মই সুধিম কিমান লাখ টকা খৰচ কৰিলে আৰু আপুনি এটমিত কেইটকা খৰচ কৰি আজি পুনৰ জীৱনটো পালে ছাৰ? চমুকৈ আপুনি ক'লে ভাল লাগিব। আৰু আপোনাৰ ঘৰ বা এটা চাৰিআলি বুলি কৈছে মোৰ কেন্দুকোনা, মই আপোনাৰ নামটো শুনিছিলোঁ। নিশ্চয় আপোনাৰ দোকান ক'ত আছে সেইটোও জনাব, মই লগ কৰিম আপোনাক। হয় হয়, মোৰ বাইহাটা চাৰিআলিতে ঘৰ। পোনপ্ৰথমে ক'লো আপোনাৰ কেন্দুকোনা কোনখিনিত ক'ব? কেন্দুকোনা মোৰ কচৰুৱা গাঁও, কিন্তু কৰ্মসূত্ৰে মই কোকৰাঝাৰত থাকোঁ। সেইটো হয় কোনো হয়, কথা নাই। মই আপোনাৰ নামটো শুনিছিলোঁ কেনেবাকৈ, কিন্তু হয় এনেকুৱা প্ৰব্লেম কিবা সেইটো একো জনা নাছিলোঁ। যি নহওক, আপোনাৰ পুনৰ জীৱন পোৱা বুলি আজিতো আমি নিশ্চিত হ'লোঁ। আপোনাৰ হয় কথাই কৈছে, আপোনাৰ যিটো ভইচে কৈছে আপুনি এটা সুন্দৰ জীৱন লাভ কৰিছে। গতিকে ছাৰ, কেনেকৈ আপুনি কি প্ৰডাক্ট ইউজ কৰিলে আৰু কিমান টকা খৰচ হ'ল এটমিত, আৰু আপুনি মেডিকেল জগতত কিমান টকা খৰচ কৰিলে, নিশ্চয় আমাৰ কাৰণে এইটো ডাঙৰ উদাহৰণ হ'ব। হয় হয় ছাৰ, মানে মোৰ যিখিনি বেমাৰ হৈছিলে, মইতো এতিয়া মানে আপোনালোকে ভাবিব পাৰে যে হিতেশ কলিতা ছাৰৰ সন্মুখততো একো লিখা নাই যে এজেণ্ট নহয়। আচলতে মই প্ৰথম আপোনাক মানে এজেণ্ট নহয়। গতিকে মই প্ৰডাক্ট মানে কি আচলতে ইউজ কৰিছোঁ স্পাৰুলিনা 100% স্পাৰুলিনা ইমানেই ইউজ কৰিছোঁ যে মোৰ মিছেছৰ ভৰি অসুখ হৈছিলে, তেখেতৰ বিষৰ কাৰণে মানে ভাল পাইছে। আৰু মই মানে স্পাৰুলিনা মই দুটাকৈ খাওঁ, ৰাতিপুৱা খালী পেটত খাওঁ আৰু এটা মই গধূলি টাইমত খাইছিলোঁ। আৰু মই টুথপেষ্টটো খাইছিলোঁ। তাৰ মাজতে এটা মানে আপোনাক আকৌ মই ক'বলৈ ওলাইছোঁ
মানে কি মোৰ দাঁতৰ কাষত তাৰমানে কি যি আলুৰ তলত মানে মানে ছালখন আছে নে মানে ভিতৰত আৰু মাংসত তাতে মানে পচি গৈছিলে। পচি গৈ কিনে মই মানে কম বুলি ৩-৪ বছৰ মই কিন্তু মোৰ মিছেছকো কথা জানিব দিয়া নাছিলোঁ আৰু মই ডক্টৰকো জানিব দিয়া নাছিলোঁ কথাটো, কাৰণ মই জানিছিলোঁ 100% এইটো বেয়া বেমাৰ মানে কেঞ্চাৰ। আৰু মই ডাইৰেক্ট ভাবিছিলোঁ এইটো কেঞ্চাৰে হ'ব নিশ্চয়, কাৰণ দাঁতৰ পৰা পুজ ওলাইছিলে কিন্তু মোৰ বিষ হোৱা নাছিলে। টুথপেষ্টটো মই যেতিয়াৰ পৰা ইউজ কৰিলোঁ, কৰাৰ পাছত মই খোৱাটো খাওঁৱে আৰু যিটো ৰাতিপুৱা মই টুথপেষ্ট ইউজ কৰোঁ, মই লাহে লাহে মানে গম পালোঁ কি মোৰ মানে ঘাঁবিলাক অলপ শুকাব ধৰিছে। যে আপোনালোকক শুনিলে আচৰিত হ'ব, মানে ইমানেই দুৰ্গন্ধ মুখখন আঙুলিৰে তাৰমানে মই এইবিলাক পুজবিলাক মই ওলাই থাকোঁ হাতেৰে, ওলাই ভাত খাওঁ, আকৌ মুখখন ফালি পেলাই আকৌ হেৰি কৰোঁ, কিবা খোৱা বস্তু খালে তেনেকৈ খাওঁ, এনেকৈ খাই আছিলোঁ। তাৰপিছত এদিন মই গাড়ীৰে গৈ থাকোঁতে মানে মুখত এটা কিবা বস্তু ওলাই আহিলে। কি বস্তু ওলাই? হাতখনেদি মই দি চাওঁ যে এটা দাঁত। মোৰ দাঁত এটা সৰি গ'ল, মই গমেই নাপাওঁ। তাৰপিছত মই দাঁতটো লৈ ঘৰত আহিলোঁ, আহি কিনে মই মিছেছক ক'লো, মিছে মোৰ দাঁত এটা সৰি গ'ল। কি দাঁতটো সৰি গ'ল? সৰি গ'ল। তেজ ওলোৱা নাই? বোলো নাই। বিষ? বোলো বিষ অলপো নাই, 1%ও নাই। বোলো অলপ মই খিচাৰি বনাই দিওঁ নেকি? নাই নাই নালাগে, আপুনি খিচাৰি বনাই দিব নালাগে, মোৰ অকণো বিষ নাই, মই যেনেকৈ পাওঁ তেনেকৈ খাম। গতিকে মই সেই দাঁতৰ বিষটো মই এটমিৰ টুথপেষ্টৰ পৰা ভাল পালোঁ, আৰু যিটো মোৰ ডাঙৰ বেমাৰ আছিল মোৰ টুথপেষ্টটোৱে সম্পূৰ্ণ ঠিক কৰিলে। আপোনালোকক মই আগত মিছা কথা নকওঁ, মই ক'ব পাৰোঁ যে মই অমুক কৈছোঁ, তমুক কৰিছোঁ, অমুক কৰিছোঁ, সেইটো মিছা কথা পৰিস্থিতি দি কাৰণে অন্তৰত হাত দি মই সঁচা কথা ক'ব বিচাৰোঁ। মানে যিখিনি আপোনালোকৰ মোৰ লগতে আপোনালোকৰ আৰু সমাজৰ উপকাৰ হয়, মই সেইখিনি আপোনালোকক বিচাৰোঁ। মই মানে 100% মই নিজৰ শহুৰৰ ঘৰত দিছোঁ, মোৰ মিছেছে খাইছে, মই খাইছোঁ। মানে মই হেৰি কি কয় এজেণ্ট হ'ব পাৰিলোঁ হয়, কিন্তু এজেণ্ট এটা কাৰণত হ'ব পৰা নাই। মই মোৰ নিজৰ টিমত মানে তেওঁলোকক বহুতকে মই টিভিটো দিছোঁ, মই প্ৰডাক্টটো লৈছোঁ, কিছুমানক মই পইচাও দিছোঁ আৰু মই প্ৰডাক্টও মই তেখেতকে দিছোঁ। মুঠত মই একোৱে লোৱা নাই, মই পইচাটো কেৱল বজাৰ কৰিবৰ কাৰণে দিওঁ, তেওঁ প্ৰডাক্টও লয়, হেৰিও লয়। গতিকে মই তেনেকৈ চলি আছোঁ। মই এটমি কৰি যাম বাৰু, তেনেকুৱাও মই মানুহক সহায় কৰিছোঁ। তেওঁলোক নাই এতিয়া, তথাপিতো আছে মোৰ টিম ঠিকে আছে, যিকেইজন আছে সিহঁতৰ এতিয়াও মিত্ৰতা আছে। গতিকে যিখিনি পাৰোঁ কৰি গৈছোঁ। ছাৰ নিশ্চয় আপুনি প্ৰশ্নখিনি উত্তৰ পাইছে। ছাৰ, আপোনাৰ প্ৰশ্নৰ উত্তৰখিনি ঠিকেই আছে। এই হয় হয় প্ৰপলি টুথপেষ্ট আৰু স্পাইৰুলিনাৰ বাহিৰেও পিছলৈ আপুনি ভাল পোৱাৰ পিছতো দুই এটা সিটো ইউজ কৰিছে নেকি? হয়, মই বৰ্তমান ইউজ মানে কি আপোনাৰ তেনেকুৱা ইউজ কৰা নাই ছাৰ, মিছা কথা ক'লে কি আৰু সেইটো আপুনি ৱাশ্বিং লিকুইডটো আপুনি বাচন বৰ্তন ধোৱা আৰু যিটো শাক পাচলিত আমি যিটো ব্ৰইলাৰ মাংস খাওঁ বা কিবা খাওঁ, গতিকে তাতটো হয় হয় দিলে হয় খাই আপোনালোকে নিশ্চয় জানে। সেইখিনি মই হয় বাৰ হয় কৰিব হয় হয় নোৱাৰোঁ, মই সেইটো ইউজ কৰিছিলোঁ। আৰু এতিয়া কিন্তু মই মাংস নিশ্চয়। খোৱা আৰম্ভ কৰিলোঁ। এতিয়া মই মাংস খাওঁ আৰু মাছ খাওঁ, আৰু বাকী মই কণী খোৱা কৰিলোঁ। এতিয়া মানে মই এটা নতুন জীৱন মানে পালোঁ, এটমিয়ে এতিয়া মোক এটা এতিয়া চব নতুন ঠিকে জীৱন আছে দিলে। ছাৰ, এতিয়া আপোনাৰ মানে হয় চব ঠিকে আছে, চব কিছু খাব পাৰে, একো বাধা হয় নাই বা কোনো ধৰণৰ আপোনাৰ শাৰীৰিক বা পেটৰ একো এফেক্ট নহয়। এই তিনিটা বস্তুৱেদি আপুনি চব ঠিকে আছে এতিয়া মানে? হয়, মই ঠিকে আছোঁ, বৰ্তমান ঠিকে আছোঁ। মোৰ মানে বেলেগ কণ্ডিশ্যন একো নাই বৰ্তমান। বঢ়িয়া বঢ়িয়া, থেংক ইউ ছাৰ, বহুত বহুত কিন্তু ধন্যবাদ মই ছাৰ। বহুত লৈছোঁ, আপোনালোক মই এনেকুৱা নকওঁ যে ছাৰে মানে নাই তেখেতে নাই মোক নাই ঠিকে সুধিছিল আছে। কিমান টকা ল'লে, যে মই এটা মানে স্পাইৰুলিনা লৈ থকা নাই। কাৰণ মই ইয়াত জইন কৰিবৰ কাৰণে কম বুলি 1.5 বছৰ হৈ গ'ল। গতিকে 1.5 বছৰ হয় মই এটা স্পাইৰুলিনা লোৱা নাই। মানে মই সেইটো মানে কি বুলি ভাবিছোঁ, এটা মই কোৰ্চ, মানে কি আমাক ৰেগুলাৰ যিটো মই কণী খাব লাগে, ৰেগুলাৰ শাক পাচলি খাব হয় লাগে, হয় 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 ৰেগুলাৰ হয় মই হেৰি খাব হয় লাগে, হয় কল খাব লাগে, ঠিক ঠিক বা ঠিক ঠিক ফল পাত কিবা এটা হেৰি খাওঁ। যদি মই ফল পাওঁ ময়ো খালোঁ, কিন্তু হয় হয় স্পাইৰুলিনাটো হয় হয় তেতিয়া মই ঠিক 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 শক্তিটো মই পাই গ'লোঁ। ঠিক 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 ঠিক। তাৰমানে হয় আমি এজন মানুহে সুস্থ হৈ থাকিবলৈ ডেইলি বেলেঞ্চ ডায়েট কৰিব লাগে। বেলেঞ্চ ডায়েট বুলি ক'লে আপোনাৰ ফল মূলো থাকিল, সেউজীয়া শাক পাচলিও থাকিল, মাছ মাংসও থাকিল, আপোনাৰ কি বুলি কয় এই দালি জাতীয় বস্তু থাকিল, চাউল থাকিল, মুঠতে গোটেইখিনি অলপমান এজন মানুহে প্ৰতিটো খাদ্যত খাব লাগে। আমি এইটোতো নোৱাৰো, কিবা কাৰণত নোৱাৰো আমি, ত' তাৰ বিনিময়ত আমি স্পাইৰুলিনাটো লৈ থাকিব লাগে। সেইকাৰণে কিছুমানে সোধে, ছাৰ মই এক টেমা আনি পেলাই খালো নহয় আৰু কিমান খাব লাগিব? তেতিয়াহ'লে মই তেওঁলোকক সুধো যে আপুনি কিমান গা ধুব লাগিব, কিমান ভাত খাব লাগিব, সোধক নিজকে। ডেইলি হয় দেখোন জন্মৰ পৰা ভাত খাই আছো, কিয় ভাত খোৱা এৰি দিয়া নাই? একজেক্টলি তেনেকুৱাই বস্তু, এইটো আমাৰ শৰীৰৰ খাদ্য। ত' হয় আপুনি তাৰমানে স্পাইৰুলিনাটো টুথপেষ্টটো কণ্টিনিউ কৰি আছে, আৰু আপুনি যিমান পিছলৈ যেতিয়া আপোনাৰ বিজনেছ আৰম্ভ হৈছে, টকা পইচা হোৱাৰ পিছত
আপোনাৰ টিমত আপুনি কাম কৰিছে, বাছ তেওঁলোকক প্ৰডাক্ট দিছে, তেওঁলোকৰ আইডিত প্ৰচেছ কৰিছে, নিজৰ আইডিটো এজেণ্টলৈকে লৈ যোৱা নাই, মেইন কথা এইটোৱে। আৰু এই এজেণ্টলৈকে লৈ যাব পৰাটো হৈছে আপোনাৰ বেছি দিনৰ কথা নহয়, আপুনি যেতিয়া তেতিয়াই কৰি ল'ব পাৰে, সেইটো কথাও মই বুজি পাইছো। কিন্তু আপোনাৰ যিটো টিম বিল্ডিঙৰ, টিমক ইনস্পায়াৰ কৰাৰ কাৰণে যিটো কৰিছে কাম, সেইটো বহুত লাগিবলগীয়া। চ' ঠিকে আছে ছাৰ, আপুনি আপোনাৰ সুবিধা মতে আপোনাৰ চিন্তাধাৰাৰে কামটো কৰি যাওক, কাৰণ চিন্তাধাৰা সকলোৰে সমান নহয়। খুব বঢ়িয়া লাগিছে, ভাল লাগিছে। হয়, আৰু আৰু এটা হয় ছাৰ, হয়, কওক। কওক কওক মানে ছাৰ। কি আৰু এটা কথা আছে, আমাৰ যিটো আমি মানুহৰ দেহত এটা আমাৰ ভাল বেক্টেৰিয়া থাকে আৰু বেয়া বেক্টেৰিয়া থাকে। যদি আমি মানে আমাৰ গাটো বিষ হ'ল বা আজি জ্বৰ উঠিলে, আজি গাটো বৰ বহুত বেয়া লাগিছে, মানে তেতিয়া তাৰমানে কি ভাল বেক্টেৰিয়াটো বেয়া বেক্টেৰিয়াটোৰ লগত ফাইট কৰে। যদি তাৰমানে ফাইট কৰিব নোৱাৰা হয়, তেতিয়া ডক্তৰৰ ওচৰত গ'লে ডক্তৰে আমাক টেবলেট দিয়ে। টেবলেট দিয়ে মানে কি, ভাল বেক্টেৰিয়াক মানে এটা মানে ভিটামিন দিয়ে, যে দিয়াৰ পাছত শক্তি দিয়াৰ পাছত সেইটো মানে বেয়া বেক্টেৰিয়াটোক মানে কি এইটো বধ কৰে, কৰাৰ পাছত আপুনি বেমাৰ ভাল হৈ যায়। কথাটো সেইটোৱে। গতিকে আমি স্পাইৰুলিনা খোৱাৰ লগে লগে ভাল বেক্টেৰিয়াটো এটা খাদ্য পালে। আজি কেইদিনমান আগতে 5 দিন মান, বেছি দিন হোৱা নাই, একদম শ্ল'লি ঘটনা, 5 দিন মান আগত মোৰ জ্বৰ হ'ল। যেতিয়া জ্বৰ হ'ল, গাটো বিষ, বহুত জ্বৰ হ'ল, তেতিয়া ৰাতিও হ'ল, মানে 9টা 10টা মান বাজিলে, এতিয়া কি কৰা যায়। তাৰ ল'ৰাজনক ক'লো যে মোৰ এনে গাত জ্বৰ আছে, ফাৰ্মাচীৰ পৰা মোক টেবলেট আনি দে। তাৰপিছত যেতিয়া এনেকে ক'লে, কোৱাৰ পাছত মোক টেবলেট আনি দিলে। তাৰ পাছত মই টেবলেটটো কিন্তু নাখালো। তাৰপিছত ৰাতিপুৱালৈকে মই পুৰা ঠিক হৈ গ'লো। তেতিয়া মোৰ মাজনীয়ে ক'লে, মোৰ ছোৱালীজনীয়ে, পাপা দেখোন আজি টেবলেট নাখালে। তাৰপিছত মানে আমাৰ মিছেছে কৈছে, পাপাৰে তেনেকুৱাই, মানে টেবলেট নাখায়, কেৱল আনবৈ দিয়ে। মানে কি আপোনালোকে চাওক, যদি মোৰ স্পাইৰুলিনা নাখালো হয়, মোৰ যদি ভাল বেক্টেৰিয়াটো শক্তিশালী নহ'লে হয়, তেতিয়া নিশ্চয় মই বেয়া বেক্টেৰিয়াটো গ'লে নোৱাৰিলে হয়। বস্তুটো তেনেকুৱাই, মানে মানুহৰ একদম একদম যিমান শক্তি আপুনি দিব ভিটামিন দ্বাৰা বা কিবাৰ পৰা, যিখিনি মানে আমাৰ প্ৰয়োজনীয় বস্তু আপোনাৰ দেহাটো সুস্থ কৰি ৰাখিব, তেতিয়া আমাক বেমাৰ আজাৰে তাৰমানে আক্ৰমণ কৰিব নোৱাৰে। তাৰমানে ছাৰ কথাটো এনেকুৱা, আমাৰ শৰীৰৰ ভিতৰত ৰোগ প্ৰতিৰোধক ক্ষমতা প্ৰাকৃতিকভাৱে উন্নত কৰিবলৈহে সেই আমাৰ ভাল বেক্টেৰিয়াক বিশুদ্ধ খাদ্য যোগান ধৰিব লাগে। কাৰণ আমি জানো যে আমাৰ শৰীৰটো 90% ভিটামিনেৰে গঠিত। ডক্তৰৰ আপুনি কিছুমান টেবলেটৰটো চাবচোন, ছালফাৰ, ছালফেট, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, এইবোৰে লিখা থাকে ছাৰ। সেইবোৰো ভিটামিনৰে নাম। কিন্তু কথাটো হৈছে কি, এল'পেথিক মেডিচিনৰ সেই ভিটামিন বিলাকৰ বা ভিটামিন বিলাকৰ টেবলেট বিলাকৰ হয়তো 10-15%, 20% হয়তো মেইন ইনগ্ৰেডিয়েন্ট থাকে, মানে আমাৰ ভিটামিনটো থাকে, বাকী কেমিকেল থাকে। সেই কেমিকেল খিনিয়ে লাষ্টত গৈ পেলাই আমাক অনিষ্ট কৰে। ত' মানুহক খাদ্যই লাগে, ভাল বেক্টেৰিয়াৰ কাৰণে বিশুদ্ধ খাদ্য লাগে, যাতে তেওঁ প্ৰাকৃতিকভাৱে ভিতৰৰ পৰা আমাৰ অনিষ্টকাৰী বেক্টেৰিয়া বিলাকক যাতে নষ্ট কৰিব পাৰে। আপুনি সেইদিনাখন জ্বৰ হোৱাৰ পিছতো ডক্তৰৰ টেবলেটটো নাখালে, ভালে কৰিলে। তাৰমানে আপুনি ৰোগ প্ৰতিৰোধক ক্ষমতাক নিজে নিজে যুদ্ধ কৰি পেলাই তুমি নিজে হৰুৱাই লোৱা। সেইটো শক্তি কোনে দিলে? আপোনাৰ 100% পিয়ৰ স্পাইৰুলিনা। ইমান দিনৰ পৰা আপুনি খাই আছে নহয়, সেইটোৱে হয় 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 সেই ৰোগ প্ৰতিৰোধক ক্ষমতাটো ভিতৰত বৃদ্ধি কৰিছে, যাতে অনিষ্টকাৰী বেক্টেৰিয়াটোৱে আপোনাক নষ্ট কৰিব নোৱাৰে বা আপোনাক বেমাৰত পেলাব নোৱাৰে। সেই বস্তুটো পৰাপক্ষত 2 দিনমান চাব লাগে। এইটো হয়, মোৰ মিছেছৰ তেনেকুৱা 2 দিন হৈছিলে। মই বোলে একো নহয়, টেবলেট এইবিলাক খাব নালাগে, তুমি টুথপেষ্টটো গুলি খোৱা, স্পাইৰুলিনা খোৱাটো নেৰিবা। তাই আকৌ পাহৰি পেলাই নাখায়। ত' তেনেকে খোৱাৰ কাৰণে 2 দিনমান থাকিল তেনেকে, জ্বৰ হৈ পেলাই, চৰ্দি অলপমান হৈ পেলাই, বাছ ভাল হৈ গ'ল নিজে, একদম নৰ্মেল হৈ গ'ল। এইটো একদম বাস্তৱ কথা হয়। আমাৰ হয় শৰীৰৰ ভিতৰত চায়েন্সটো এইটোৱে আছে ছাৰ, বাকী একোৱেই নাই। 90% ভিটামিন য'ত লাগে তাতে আমি মেডিচিন খাই, মেডিচিনটো কিবা ভিটামিন নেকি? মেডিচিনটো খাদ্য নেকি? আমি এতিয়া এটমিক কি পাই আছো? খাদ্য খাই আছো, তাকো একদম পিয়ৰ, কোনো ধৰণৰ ধূলি মাকতি নাই। ত' তেনেকুৱা ধৰণৰ খাদ্য খাই আছো। সেইকাৰণে এই কথাটো আপোনাৰ সঁচা, মই মানি ল'ব পাৰো। আৰু এটা ফুকন চন্দ্ৰ ছাৰে আপোনাক প্ৰশ্ন কৰিছিলে, প্ৰশ্নটো হয় আছিলে, আমাৰ কিমান টকা গ'ল? হয়, কিমান টকা গ'ল? মুঠতে মই কিমান ঠিক আপুনি আছে যাব ঠিক পাৰে, আছে, আপোনাৰ যাব মই পাৰে। আসলে পাহৰি হয় গৈছিলো। হয়, ফুকন ছাৰ আপুনি বেয়া নাপাব, আপোনাৰ চৰি। মানে মোৰ যিটো মানে মোৰ এল'পেথিক যিখিনি মোৰ বেমাৰ আছিলে, কম বোলো আপুনি 1 crore মান গৈছে, 1 crore কম নহ'ব।
কাৰণ মোৰ মাটি ঠিক বাৰী ঠিক কম ঠিক হোৱা নাই, ঠিক মই ঠিক গোটাইবিলাক হয় দিছোঁ মানে হয় একৰো হয় কম হয় নহ'ব নিশ্চয়। হয় হয় মই একৰো কওঁ আজি এটমি এতিয়া কিমান নিলে সেইটো কওঁ। এটমিৰ কি নিলে? এটমিটো 1000 মোক টকা নিলে বহুত দিলেই। 1000 টকা এটমিটো মই নিলে মিলাব আপোনাৰ ক'ব পাছত লাগিলে মোৰ নিজৰে পাপৰ নিচিনা বস্তু ভাগ ল'ম মই। মানুহে মই মিছা যদি কোৱা বুলি নিজে ভাবিব ভাবোঁ ছাৰ এটমি মোক কিবা নিলে, এটমি মোক জীৱনত বহুত দিলে কাৰণ কি এটা জীৱন দিছে, নতুন জীৱন। মই 2020 চনৰ 22 ফেব্ৰুৱাৰীৰ দিনা 28 ফেব্ৰুৱাৰীৰ দিনা মানে গলত মই গামোচা লৈ ৰাতি ওলাই গৈছিলো ছুইচাইড কৰিবলৈ। আপোনালোকে আৰু কি লাগে? গতিকে সেই মানুহজন মই হয় এতিয়া জীয়াই আছো। হয় হয় ঠিক 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 হিতেশ ছাৰ, ঠিক মই ঠিক ঠিক আপোনাক এক লাইন কথাই কম, মানে হয় কওক। স্বাস্থ্যই পৰম ধন বুলি কোৱা হয়, দেহা থাকিলেহে বেহা। আপুনি হয় চাওক কৰোৰ টকা খৰচ কৰি 1000 টকাত আজি পুনৰ এটা জীৱন ঘূৰাই পাইছে, যিখন মঞ্চ আমাৰ এটমিৰ মঞ্চ। এটমিৰ প্ৰডাক্টৰ যি মানে আমাৰ কথা কয়, এই কথাটোৰ শক্তিটো এনেকুৱা টনিক দিলে, যি টনিক হয়তো আমাৰ জেচিতাইট ছাৰ, আমাৰ কেশন মেম, আপুনি নাভাবিব কোন মানে এজেণ্ট, কোন স্পেচিয়েল এজেণ্ট, কোন চেলছ মাষ্টাৰ, কোন একেবাৰে ইম্পেৰিয়েল মাষ্টাৰ, সেইটো মেটাৰ নহয়। মেটাৰ নহয় হ'ল নহয় ঠিক আপোনাৰ, হয়নে ছাৰ? এইটো মেটাৰ একদম নহয়, একদম আপুনি যিটো 100% উদাহৰণ দিছে আমাৰ কাৰণে এটা ডাঙৰ টনিক এই মঞ্চৰ কাৰণে। এই টনিকে প্ৰতিজন সদস্যক আমাক ইমানেই মটিভেশ্যন দিলে যে আমি কাম কৰাৰ কাৰণে 100 গুণ যেন শৰীৰত বল পাইছো। মই আপোনাক ধন্যবাদ জনাইছো। অতি সোনকালে মই আপোনাক লগ কৰিম ছাৰ, মানে হয়। মই কথা দিম। হয়, আজি থেংক ইউ। মই গোটেইখিনি শেষে কৰিলো আৰু আজি 8 তাৰিখে, মানে আজি কেই তাৰিখ? আজি ইংৰাজীৰ আজি 12 তাৰিখ। 8 তাৰিখে মই মেডিকেলত গৈছিলো। মই মানে এজন ডক্তৰ আছে, মই ৰেগুলাৰ মাহে মাহে যাওঁ। তেখেতে কিন্তু মোৰ পৰা কোনো পইচা নলয়, আৰু নললে বাকী মেডিচিনৰ পইচা লয়, কিন্তু কিবা যে লয়। তেখেতে মোৰ মানে দেহটো গোটেই পৰীক্ষা কৰিছিল। মোৰ কি চালে? প্ৰেছাৰ চালে, ডায়েবেটিছ চালে, মোৰ হাৰ্টটো চালে, হা, প্ৰায়খিনি যিখিনি চাব পাৰে চাইছে। তেখেতে আপোনালোক কৈ মই বহুত সুখ লাগে এইবিলাক ক'ব কাৰণে। তেখেতে কৈছে, হিতেশ দা, আপুনিও যি জীয়াই আছে, মানে আপুনি যে ইমান ভাল পাইছে, আপোনাৰ বয়স চাই পেলাই এতিয়া এনেকুৱা লাগে যেন 18 বছৰ এজন যুৱক। 18 বছৰ যুৱকৰ দেহত যেনেকুৱা মানে দেহৰ পজিশ্যন থাকে, আপোনাৰ দেহত বৰ্তমান তেনেকুৱা আছে হিতেশ দা। পিছুৱাই গৈছে 3 খোজ। আপোনালোকক কি ক'ম? আপোনালোকক মই বেলেগ ক'ব লগা নাই। আপোনালোকে যদি আচ্ছা ছাৰ বিশ্বাস কৰক, পদক আপুনি ইউজ কৰক। আচ্ছা হয় ছাৰ, কওক। হয় এইখিনি সময়ত আপুনি ডক্তৰৰ নাম নকলে নেকি? ছাৰ, মইতো 1 কোটি টকা খৰচ কৰিলো ডক্তৰৰ নামত। কোনোবাই আলচাৰ হোৱা বুলি কৈছে, কোনোবাই টিবি হোৱা বুলি কৈছে, কোনোবাই গেষ্ট্ৰিক বুলি কৈছে, বহুতে কিবা কিবি কৰি বহুত চিকিৎসা কৰিলে। দিল্লী, মুম্বাই, চেন্নাইও ঘূৰিলো। মোৰ প্ৰায় 1 কোটি টকা। মইতো সৰ্বশান্ত হৈ গৈছিলো। কিন্তু দুটা বস্তু, এটা ক'ৰবাত 500 টকা, এটা ক'ৰবাত 600 টকা। এই 1100 টকাত মই ভাল পালো। সাধাৰণ 500 টকাতে 1000 টকাত মই কেনেকে ভাল পালো ছাৰ? কথাটো মই ডক্তৰক সুধিছো, ডক্তৰক মই মেডিচিন দেখুৱাই দিছো। প্ৰথমতে আচ্ছা, দেখুৱাইছো এইজন ডক্তৰ। মই অকে যিখিনি অকে, ময়ো বিশ্বাস সেইজনেই কৰা আছিল ন? নাছিলো। এইজনে সেইজনেই আছে, মই আছিল ন? মোৰ নিচিনা। গতিকে তেখেতে কৈছিল নহয় যে প্ৰডাক্টটো ভাল, কিন্তু মই আপোনাৰ খাবৰ কাৰণে আপোনাক মই ক'ব নোৱাৰো। আপোনাৰ মনে যিটো ধৰে সেইটো কৰিব। মোক মানে এনেকুৱা কৈছিলে আৰু, কাৰণ কিয় মই এলোপেথিক ডক্তৰ, মোক হিতেশ দা বুলি মাতে, কয়। গতিকে তেখেতে কৈছিলে এনেকুৱা। এতিয়াতো মই ৰাতি 2টা বজাত এইমাত্ৰ যদি ফোন কৰো, ছাৰ এনেকুৱা কথা, মোৰ এনেকুৱা মেডিচিনটো এনেকুৱা কথা, মোৰ লগ তেখেতে ফোন ৰিচিভ কৰিব লাগিব। তাৰমানে এনেকুৱা হৈছে, মানে মই তেখেতক মানে এই যিটো 2 মহলীয়া ঘৰ, মানে তেওঁলোকক 2-3টা বনাই দিছো। তেওঁলোকেও নিশ্চয় জানে। গতিকে সেইকাৰণে বহুত 3 খোজ হয় পিছাই হয় গৈছে হয় তেওঁ। 3 খোজ পিছাই কিনে গৈছে ডক্তৰজন, মই চাই আছো। মই দেহা হুম, পৰীক্ষা হুম, কৰি হুম, যি হুম। মিচিকে হাঁহে। আপোনাক দেখোন এতিয়া 18 বছৰ বয়সৰ ল'ৰাৰ নিচিনা আপোনাৰ দেহত হেৰি আছে। হুম, এতিয়া হুম, কম হুম। আৰু এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব, অনগত দিনবিলাকত যেন সুস্থভাৱে জীয়াই থাকিব পাৰো। নিশ্চয় ছাৰ, নিশ্চয়। তুমি ছাৰ। লগত যিহেতু আছে, হয় ছাৰ, আপুনি আপোনাৰ ভবাৰ দৰে জীৱনটো, মানে শৰীৰটো ঠিক ৰাখিব পাৰিব, ভৱিষ্যতটো গঢ়িব পাৰিব। এদিনততো নহয় বাৰু, কিছু বছৰ লাগিব পাৰে, বাট ইয়াতে সকলোখিনি ঠিক ঠাক হৈ থকাটো, অৰ্থাৎ বেলেঞ্চ এটা লাইফ, ভাৰসাম্য জীৱন এটা পোৱাটো একেবাৰেই খাটাং। এইটো 100% আপুনি বিশ্বাস ৰাখক। আৰু এতিয়াৰ পৰা আপুনিয়ে নহয়, আপোনাৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষা কৱচ আহি গ'ল। মৃত্যু পৰ্যন্ত আপুনি এনেকেই থকাটো বিচাৰিব লাগিব, আৰু তাৰ কাৰণে এনেকেই ব্যৱহাৰ কৰি থাকিব লাগিব। ইমানেই কথা, বাকী একো কথাই নাই ছাৰ। ব্যৱসায় হৈ থাকিব ছাৰ। হয় হয়।
এতিয়া আপুনি মোৰ ক্ষেত্ৰতে ধৰক, মই চাকৰি কৰা মানুহ এজনে কিয় কৰিব লাগে? নকৰিলেতো হ'ব। বহুত মানুহে দেখোন মোক কৈ থাকে, কি এইবিলাক কৰি থাকো, লাজ নালাগে তোৰ চাকৰি কৰি, এনেকে বহুতে কয়। আৰে মোৰ দেহাটো মই খালেহে মই পাম ন। মই দেহাটো বেমাৰী কৰি পেলাই কাইলৈ অতীতত পৰি থাকিম, কোনোবা মানুহ এজন কোনো অন্য মানুহ এজনে আহি পেলাই মোৰ অসুবিধাৰ 1%, 0.01% বোলে তোমাৰ পেটটো বিষাইছে, মোক 1% দিয়াচোন, মই অলপ সহায় কৰি দিওঁ, এইটো সম্ভৱ নেকি ছাৰ? তাৰ কাৰণেতো মই নিজে খাব লাগিব নহয়। যিটো বস্তু মোৰ শৰীৰৰ কাৰণে খাদ্য, উচিত খাদ্য, সেইটো মই নিজেই খাব লাগিব। ত' আপোনাৰ জীৱনেই নহয়, আপোনাৰ পৰিয়ালৰ জীৱনটো বাচি গৈছে বুলি আপুনি ধৰি লওক। ত' বহুত বহুত ধন্যবাদ। আজি বহুত মটিভেশ্যন পালো, বহুত ডাঙৰ এটা কথা পালো। এইবিলাক মানে ভাবিলে তুমি সেই প্লেটফৰ্মৰ যাদুখন কি প্ৰডাক্ট বিলাকৰ গুণাগুণবিলাক কিবা কেতিয়াবা যাদুৰ দৰে লাগে, কিবা মেজিকৰ দৰে লাগে। আমিতো যাদু বাস্তৱত বিশ্বাস নকৰো বা দেখিছো, বিশ্বাস কৰিবলগীয়াও হয়, কিন্তু এনেকে আৰু এনেধৰণৰ যাদু দেখা নাই। হাজাৰ টকাত ভাল হয়, য'ত নেকি 1 কোটি টকা খৰচ হওক, এইবিলাক মানে অসম্ভৱ যেন লাগে। মানে ভাষাই ওলোৱা নাই এতিয়া, কি বুলিনো প্ৰশংসা কৰিম, কি বুলিনো মানে বৰ্ণনা কৰিম। এনেকুৱা ধৰণৰ চমৎকাৰী প্ৰডাক্ট আছে ইয়াতে, কিন্তু অকমান নিজে আগুৱাই গৈ বিশ্বাস এটা লৈ চেষ্টা কৰাটো, অৰ্থাৎ ট্ৰাই কৰাটো, ব্যৱহাৰ কৰি চোৱাটো আচল ডাঙৰ কথা হৈছে। ত' বহুত বহুত ধন্যবাদ ছাৰ। আজিৰ এই মিটিঙৰ স্ৰষ্টা আমাৰ কৃষণ দত্ত মেম, তেখেতক মই মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছোঁ। কাইণ্ডলি মিটিংখন এণ্ড কৰি দিয়ে ভাল হ'ব। 8:30 আমি হিন্দীৰ জুম মিটিঙত হয়, জইন কৰিব লাগে। হয় হয়। থেংক ইউ ছাৰ। হয়, আমাৰ হান্নান আলি ছাৰে হেণ্ড ৰাইজ কৰিছে আৰু আমজাদ আলি ছাৰে হেণ্ড ৰাইজ কৰিছিলে, হয়তো প্ৰশ্ন নাই সেইকাৰণে হেণ্ড ৰাইজটো ডাউন কৰিছে। হয়, ৱেলকাম হান্নান আলি ছাৰ, আপোনাৰ হেণ্ড ৰাইজ কৰা মই দেখা পাইছো, ত' সেইটো কাৰণে মাতটো লগালো। হয় হয়, ঠিক আছে মেম, থেংক ইউ। ৱেলকাম ছাৰ। শুনি পাইছেনে? হয় হয়, শুনি আছো, কন্টিনিউ কৰক। আপোনাৰ কিবা প্ৰশ্ন আছে আজি হিতেশ কলিতা ছাৰৰ লগত? নাই নাই, সেইটো নাই। ছাৰ মোৰ মাতটো শুনি পাইছেনে? ক্লিয়াৰ আছে ছাৰ, ক্লিয়াৰ, একদম লাউড এণ্ড ক্লিয়াৰ আছে। হয় হয়, এই যোৱা সোমবাৰে যিটো এটা ফটো দিয়া হৈছিল যে আপোনাক, হয় জিভাতে মুখৰ ভিতৰত, হয়। সেইটো ধৰি লওক আপুনি যিকেইটা প্ৰডাক্টৰ কথা কৈছিলে, প্ৰথমে মই টুথপেষ্টটো ইউজ কৰিব দিছিলো। এতিয়া বৰ্তমান তেখেতে আজি 4 বছৰ ধৰি ভুগি থকা মানুহে সোমবাৰৰ পৰা আজি দেওবাৰ, মানে 1 সপ্তাহ, 90% ভাল হৈ গৈছে। তেতিয়াহ'লে মানে সেই টুথপেষ্ট পাইলতহে কাম কৰিব আৰু। নহয় এতিয়া জানো? এতিয়া মই দি দিছিলো। হয়। এতিয়া মই ভাবি আছো তাৰ লগতে স্পাইলিনা দি দিওঁ নেকি? দি দিয়ক, দি দিয়ক। ভিতৰৰ পৰাও ভিটামিন লাগিব নহয়, এইটোতো ওপৰৰ পৰা লগাইছে। ভিতৰৰ পৰা, শৰীৰৰ পৰা কোষবিলাকৰ খাদ্য লাগিব, তেতিয়া একেবাৰে ভাল পাই যাব ছাৰ, বেলেগ বস্তু দিবই নালাগে। ঠিক ঠিক প্ৰায় 4 লাখ টকা নষ্ট কৰিছে ছাৰ। সেইটোৱে কথা ছাৰ, এতিয়া কি ক'ম। সেই কথাকে আমি দিনে ৰাতিয়ে কৈ আছো, কিন্তু গ্ৰুপত থাকিও মানুহ নাই, ইমান লিখনি দিওঁ, ইমান এইবিলাক শ্বেয়াৰ কৰি থাকো, নাই তথাপি চাই নে নাচাই নাজানো, মিটিঙত নাহে। নিজৰ জীৱনটোক ইমানেই বেয়া পায় নে ভালে পায়, ধৰিব পৰা নাই ছাৰ মানুহবিলাকক। কিন্তু এটা কথা ঠিক যে, সত্য কথা এষ্টাব্লিছ কৰিবলৈ, প্ৰতিষ্ঠা কৰিবলৈ সমাজত সত্য কথা ৰস নাইতো, এইবিলাক সময় লাগে ছাৰ। যিদিনাখন তাৰ সত্য কথাৰ উদঘাটন হ'ব, প্ৰমাণ বেছিকে মানুহে পাব, যিদিনাখন সমাজত বেছিকে প্ৰচাৰ হ'ব, মেজৰিটি মানুহে যেতিয়া আহি যাব, তেতিয়া আপুনি মই ক'ত থাকিম, এইটো ভাবি পেলাই আমি কৰি যোৱাটো আমাৰ কৰ্তব্য। কোনোবাই চাব নাচাব, শুনিব নুশুনিব, এইটো তেওঁলোকৰ কথা, বাট আমি আমাৰ কৰ্তব্যটো পালন কৰি যোৱাটো আমাৰ ডিউটি। তেনেকে কৰি যাওক, সকলোৱে ইনকামো পাব, স্বাস্থ্য পাব, সফলতাও পাব, নাম সুনাম খ্যাতি চব কিছু পাব। এইখিনি বিশ্বাস ৰাখি পেলাই গৈ থাকিব লাগে। আমিনো কলৈ যাওঁ, ইমান ভাল কামটো এৰি পেলাই কলৈ যাওঁ, কি কৰোঁ? স্বাস্থ্যই ঘাই সম্পদ, আমিতো গম পালো। মই 26 বছৰ ভোগা মানুহটোৱে ভাল পালো, তেতিয়াহ'লে তেনেকুৱা আমাৰ হিতেশ ছাৰো ভাল পালে, বহুতে ভাল পাইছে। বহুতে কয়, বহুতে নকয়, আমি সঁচা কথাটো কওঁ। তাকে ক'লে আকৌ একেটা কথাকে কৈ থাকে বুলি কয়। আৰে মোৰ জীৱনটো এটাই, মোৰ কাহিনী এটাই, মোৰ বেমাৰ এটাই আছিলে, মই যি কৰিবলৈ ভাল পাইছো এটাইতো হ'ব, বেলেগ বেলেগ কেনেকে হ'ব? তাকে আকৌ এটা কথাকে কৈ থাকে বুলি শুনিবলৈ বেয়া পায় হয়তো, কিন্তু সেই কথাকে যদি কাৰোবাক শুনাই দিয়ে, কাৰোবাক যদি জনাই দিয়ে, আপোনাৰো যে কামত আহিব, হয়তো মানুহে পাহৰি গৈছে। ঠিক আছে, আমি হয় সংকল্পিত পৰিকল্পিত সকলে আগুৱাই গৈ থাকিম। হয় মেম?
কাইণ্ডলি এক কৰি দিব লাগে 28 2 মিনিট আছে লিডাৰ্ছ আছে লাষ্ট আমজাদ আলী ছাৰে কিবা প্ৰশ্ন কৰিব চাগে হয় আমজাদ আলী ছাৰ হেল্ল' আমজাদ আলী ছাৰ ৱেলকাম ছাৰ কণ্টিনিউ কৰিব আছিলে মোৰ মাতো শুনা পাইছেনে মেম অলপ হয় জনাব হয় আহি আছে হয় হয় গুড ইভিনিং এভৰিৱান যিয়ে নহওক সময় যিহেতু কম আমি আমাৰ হিতেশ ছাৰৰ মটিভেশ্যন বা তেখেতৰ মন্তব্য শুনি পেলাই আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু প্ৰেৰণা পাইছোঁ আৰু আমাৰ নিশ্চয় যিসকলে নতুন সদস্য সিহঁতে বিশ্বাস আৰু অটোমেৰ প্ৰতি যি ভৰসা সেইটো নিশ্চয় বেছিকৈ পাবলৈ সক্ষম হ'ব আৰু ইচ্ছাগতে মই হিতেশ ছাৰক চাবলৈ মন গৈছিলে সেইবুলি মই ছাৰক অনুৰোধ ৰাখিম যদি আপুনি একবাৰ কেমেৰাটো অন কৰি পেলাই আপোনাৰ চেহেৰাটো দেখাই দিলে হয় আমি অলপ সুখী হ'ল হয় চাবলৈ মন গৈছে। মই কিন্তু গেঞ্জি পিন্ধি আছো চাওক দেখিছে এইটো ঘৰৰ ভিতৰত আছে মোৰ দেখিছেনে বঢ়িয়া 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 ছাৰ বঢ়িয়া দেখিছো ধুনীয়া মানুহ ছাৰ নৰ্মেল মানুহ নতুনকে বনাইছো নৰ্মেল মানুহ খুব বঢ়িয়া খুব ভাল লাগিছে ছাৰ মই ঘৰত মানে জীৱনত এই আৰু গৰমৰ কাৰণে শুই আছো এনে বিচনাত হেৰি কৰি আছো নাই বুজিছে ঠিক আছে নহয় একো নাই ছাৰ দেখিছো চেহেৰাটো ভাল হৈ থকাতকে আৰু কি ভাল লাগে নহয় জানো হয় হয় ভাল হৈ থকাতকে আৰু কি লাগে এনেকে যদি জীৱনটো অতিবাহিত হয় আৰুতো একো নালাগে ছাৰ হয় হয় আজি সাধাৰণ হাজিৰা কৰা ব্যক্তিও খাইছে ভিক্ষা কৰি মানুহ জীয়াই আছে নাখাই পেলাইতো কোনো মৰি যোৱা নাই ছাৰ কিন্তু হয় ভাল হয় আমি জন্মৰ পৰা মৃত্যুলৈকে সেই মাজৰ জীৱনটো পুৰা কোনে কিমান দূৰ ভাল হৈ জীয়াই থাকিব পাৰে সেইটোৱে মেইন একচুৱেলি কম্পিটিশ্যনটো হৈছে বাকীতো হয় একো নাই ছাৰ চবেইতো খাই আছে নহয় জানো খুব ভাল লাগিছে ছাৰ আৰু একো নালাগে ছাৰ এনেকে ভাল হৈ থাকক ছাৰ বঢ়িয়া হয় বঢ়িয়া ঠিক আছে দিয়ক আমজাদ আলী ছাৰ ছেটিছফাইড হৈছে দেখিছে মানুহজন ঠিকেই হয় দেখিছো ছাৰ বঢ়িয়া ধুনীয়া হৈ আছে নে যদি আপোনালোকে পাই যদি এক্সাৰচাইজ কৰি ৰখাই দিব পাৰো মই এতিয়া নাই হৈছে হ'ব ছাৰ হ'ব দেখিয়ে গম পোৱা যায় ছাৰ ঠিক আছে থেংক ইউ থেংক ইউ এইটো কথা মই ৰিলেট কৰিব পাৰিছো ছাৰে যেনেকে ক'লে এতিয়া ডেকা ল'ৰা নিচিনা এটা এনাৰ্জি পাইছে তেখেতে শৰীৰত মোৰো ছেইম তেনেকুৱাই অনুভৱ হৈছে মই এতিয়া এনেকুৱা লাগে 50 বছৰ হবলৈ গৈ আছে কিন্তু এতিয়া মোৰ এনেকুৱা যেন লাগে মই 25 বছৰীয়া 30 বছৰীয়া গাভৰু যেন লাগে কাৰণ এনাৰ্জি লেভেল আৰু মাইণ্ড ছেটটো তেনেকুৱা আমাৰ হৈ পৰিছে কাৰণ আমি হেল্ডি ফিল কৰো আমি এনি টাইম ব্যস্ত থাকি ভাল পাওঁ কাম আৰু কৰি এনি টাইম সুৰক্ষিত ফিল কৰো আমি কাৰণ আছে যে তুমি আমাৰ লগত প্ৰডাক্ট আছে যে হয় নহয় 100%. চ' এতিয়া মিটিঙৰ টাইম হৈছে অলৰেডি চ' মই বহুত দীঘলীয়া নকৰি মিটিংখন আজি সকলো লিডাৰ্ছক ইয়াৰে পৰা শলাগৰ শৰাই আগবঢ়াই আজি আন্তৰিকতাই ধন্যবাদ জনাই মই সকলোকে পুনৰ আকৌ লগ পাম তাৰে আশাৰে ইয়াৰ পৰা আজি বিদায় লৈছো আৰু সকলোৱে জুম মিটিঙত আহক মই মেম ৰেকৰ্ডিংটো দিব হয় ৰেকৰ্ডিংটো মই হয় নিশ্চয় আপলোড কৰিম ছাৰ হয় থেংক ইউ সকলোকে শুভৰাত্ৰি গুড নাইট অল বাই লিডাৰ্ছ বাই চি ইউ ইন দ্য জুম মিট Good night. হিন্দী জুম মিটত লগ পাম সকলোকে Atomy গুড নাইট এভৰিৱান Good night. Joy Atomy. Good night. Joy Atomy. Good night. Good night. Good Good night. Everyone. Good night. Joy Atomy. Thank you. Good night. হয় হিতেশ কলিতা ছাৰ থেংক ইউ Thank হয় you. হয় Thank you, sir. থেংক Thank ইউ you, মেম বহুত। অল Everyone, good night. মোৰ Good night. জাৰ্নিটো খুব কম হয় গুৱাহাটী গ'লে মই নিশ্চয় হিতেশ কলিতা ছাৰক থেংক ইউ ছাৰ হিতেশ ছাৰৰ ফোন নম্বৰটো পাৰিলে গ্ৰুপত দিলে ভাল হ'ব